নমস্কাৰ আজি এইটো লাষ্ট ভিডিঅ' হ'ব আৰু আমি আজি ইয়াত 500 প্লাস কুৱেশ্যন কৰিম কম্পিউটাৰ কৰিম আমি তোমালোকৰ জিকে যিমান আছে কৰিম ইংলিছ কৰিম সিনোনিমছ কৰিম ওৱানত সাবস্টিটিউশন কৰিম এন্টোনিম কৰিম আমি সব কৰিম ওকে গোটেইখিনি কুৱেশ্যন কৰিম আৰু আজি হেক কৰিম তোমালোকে যদি একবাৰ চাবলৈ বিচাৰা যে কি কৰিম চোৱা তোমালোকৰ এইখিনি চোৱা দেই 1 সেকেন্ড এইখিনি আমি গোটেইখিনি আজি কৰিম ওকে just তোমালোকৰ পেশেন্স লাগিব আৰু হেতু কাৰণে আজি দেই নহবৰ কাৰণে আজি ইনো দেই হৈ যাব তো কোৱেশ্যন আনসাৰ অলৰেডি লিখা আছে অলৰেডি সব লিখা আছে মই ভাবিছিলো পিডিএফ খন দি দিম বুলি কিন্তু পিডিএফ খন গুটেইখন এনেকে নাযায় মানে মই গুটেইখিনি যেনেকে বনালো এনেকে গুটেই এখন পিডিএফ নবনে মানে সো আকো মই কপি পেস্ট কৰি থকাতকৈ তানি মই এটা ভিডিওটা বনাই দিম বুলি ভাবি ভিডিওটো বনাই দিছো ওকে স্টার্ট কৰো মই যত ক'ব লাগে একদম পিওর ৰিভিজন হ'ব পুৰা স্পিডত হ'ব যাতে তোমালোকে অতি সোনকালে ৰিভিজন কৰিব পাৰা ওকে আৰু কৈছে যে কোনটো আৰ্টিকেলৰ মতে হাইকোৰ্টৰ কথা কয় ইন্ডিয়ান কনস্টিটিউশনৰ কোনটো আৰ্টিকেল হাইকোৰ্টৰ কথা কয় বুলি ধৰিলো ওকে আমি জানো যে 214 ওকে আৰু এই 226 টো কি হয় হাইকোৰ্টে ৰিট জাৰি কৰিব পাৰে ওকে 214 নহয় জানো 224 ত মাৰি গলো চোৱা প্ৰথমতে খেলি মিলিছে 214 বুলি কবি 226 মাৰিছে আচ্ছা 214 হয় আৰু এই 226 টো হাইকোৰ্টে ৰিট জাৰি কৰিব পাৰে আৰু সুপ্ৰিম কোৰ্টে যদি ৰিট জাৰি কৰিব পাৰে হেতু তাৰ আৰ্টিকেলটো কোনটো আছিল 32 ওকে মন ৰাখিবা 32 ওকে কোৱেশ্চন আহিব নেক্সট একদম দেই নকৰো হাউ মেনি হাই কোৰ্টস 25 আছে আৰু 25 খন আৰু আটাইকে ওল্ডেষ্ট খন কি হয় ওল্ডেষ্ট খন হৈছে কলকাতা হাই কোৰ্ট হয় কোৱেশ্চন হৈ পাৰে ওল্ডেষ্ট খন কোনখন হয় ওকে the judge of the high court appointment by high court or jonjon judge hoy hejone kone appointment koribo president of india hoy then tumalogor retirement age of high court or retirement age kiman hobo okay kiman to age of judge to retirement hobo 62 supreme court or 65 yes next how many tumalog kose je kuntu which article high court issue reach kosile olob agore reach high court kuntu article reach jari koribo pare 226 226 আৰু 32 to কি হয় সুপ্রিম কোর্টের রিচ জারি কৰিব পাৰে খেলি মিলি হ'ব এটো কেনে এটো কোৱেশ্চন সুধিব পাৰে তোমালোকৰ দেই নেক্সট হুইচ কনস্টিটিউশনাল এমেন্ডমেন্ট ৰেইজ দি ৰিটায়াৰমেন্ট এজ ওকে কোনটো সংশোধনীয়ে মানে ৰিটায়াৰমেন্ট এজ তো হাই কোৰ্টৰ জাজৰ আগতে হাই কোৰ্টৰ জাজ ৰিটায়াৰমেন্ট কিটা হৈছিল আগতে 60 হৈছিল এতিয়া 62 হ'ল যে কোনটো সংশোধনী মতে হেতু বহাই দিলে বুলি কৈছে হেতু হৈছে 15 নম্বৰ সংশোধনী মতে সো লিখা আছে 15 নম্বৰ সংশোধনী মতে হেতু বহাই দিলে নেক্সট ওথ শপথ গ্ৰহণ হাই কোৰ্টৰ জাজৰ শপথ গ্ৰহণ কোনে কৰে কোনে গভর্নর অফ দি স্টেট কিসলে স্টেটৰ মেইন কোনজন গভর্নর হয় নেক্সট আৰু হিভাগে তুমি যদি সুপ্রিম কোর্ট হয় তেতিয়ালে প্রেসিডেন্ট এনেকে কব পাৰা ওকে আৰু মোস্ট অফ দি কেছত তোমালোকে যদি একো নাজানাই এনেকে যদি থাকে তো মোস্ট অফ দি 90% কোৱেশ্চন কি হৈ যায় প্রেসিডেন্টে হৈ যায় ওকে মোস্ট অফ দি কেছত আজ তুমি যদি তোমালোকে যদি জানা তোমালোকে তো মাৰিবাই শুদ্ধটো ওকে নেক্সট which high court has highest number of judges kuntu atake highest number of judges kuntu high court ase Allahabad high court okay kiman ase tumalage sai jaba moi noko tumalage jodi opon nije noswa nohobo okay salary of a high court judge is charged upon okay kihor salary high court jono salary hoy hetu kihor charge hoy acha kenike ahe okay consolidated fund of the state or jono consolidated fund hoy hetu pura ahe acha jodi pension hude pension of the high court judge tetia hobo consolidated fund of india okay india aru state or kuntu hobo tumalogor salary to next mon rakhi loba buji neba like bar rakhai loba okay Andaman Nicobar jono island hoy he high court kon kar under ase Kolkata high court or under Andaman Nicobar island to ase okay then Lakshadweep Kerala under ase Kerala high court under Kerala ase Lakshadweep ase okay any question ahibo pare direct then tumalogor which was the first high court to be established in atake first high court kon tumalage jana Kolkata kon hoy established kiman sonot hoisile 1862 sonot yes 1862 sonot question hoibo pare a judge of the high court can resign okay কি হয় কেনেকে ৰিড কাক কৰিব ওকে মানে ৰাইটিং কাক কৰিব যে কৈছে যে যোনজন হাই কোৰ্টৰ জাজ হ'ব হেজতে কালে ৰাইটিং দি পিনি ৰিজাইন কৰিব প্ৰেসিডেন্ট অফ ইন্ডিয়া লৈ হয় নেক্সট কৈছিলে মোস্ট অফ দি কেছ প্ৰেসিডেন্ট হৈ যাব মাই থাকিব পাৰিব বাট তোমালোকে নজনাখিনি কাৰণে শুদ্ধকে মাৰিব কাৰণ কিবা কেতিয়াবা গভৰ্ণৰ জেনেৰেল হয় ওকে হেতু কাৰণে নেক্সট superintendents over all courts জানে তোমালকে সুপ্রিম কোর্ট হাই কোর্টস তাইছৰ ব্রাঞ্চ ইন থাকে আচ্ছা হে সুপাৰিনটেন্ডেন্ট যোনখিনি ওভাৰ হাই কোর্ট কোনটো আৰ্টিকেলত আছে
227 আৰু 226 টো কি কৰে হাইকোৰ্টে ৰিচ জাৰি কৰিব পাৰে হয় হেতু উঠা দেন 227 তে yes 227 superintendent over all courts মানে গুটি কোৰ্টছ কিনিৰ superintendent প্ৰথমে সুপ্ৰিম কোৰ্ট তাৰপিছতে কি হয় তোমালোকৰ হাই কোৰ্টছ তাৰপিছতে গুটেখিনি কোৰ্ট থাকিব আৰু ওকে ব্ৰাঞ্চখিনি গুটেখিনি ব্ৰাঞ্চ থাকিব এক্সট্ৰা কোৰ্ট কিনি থাকিব ওকে next which high court has jurisdiction over large number of states কোনটো হাই কোৰ্ট আটাইতকৈ large number of states ৰ jurisdiction আছে মানে আটাইতকৈ বেছি states কভাৰ কৰিছে কোনটো হাই কোৰ্টে ওকে গুৱাহাটী হাই কোৰ্টে কাৰণ 4খন আছে কি চাৰিখন আছে কোৱেশ্চন নাহে বাৰু কি চাৰিখন আছে কাৰণ এটোটো জানেই আৰু সবে okay to be eligible to appointment for a high court judge person okay তুমি যদি এলিজিবল হ'ব কোনটো এলিজিবিলিটি ক্ৰাইটেৰিয়া কি তুমি তোমাক যদি হাই কোৰ্টৰ জাজ এপইন্টমেন্ট কৰিব লগা হয় হেতু at least 10 years advocate হ'ব লাগিব okay মানে কি হ'ব পাৰসনটো যোনজন হ'ব হাই কোৰ্টৰ জাজ এজন at least 10 বছৰ advocate হ'ব লাগিব হয় next question হদিব পাৰে first women chief justice of high court মানে মহিলা chief justice প্ৰথম মহিলা chief justice high court কোনজন লীলা সেঠ okay next independent ভাৰতৰ independent স্বাধীন ভাৰতৰ প্ৰথমজন chief justice of india কোন আছিল কানিয়া আছিল জানো হয় কানিয়া মই অলপ পিছত কৈ আছো ৰবা next in which year delhi high court established delhi high court কোনটো 1966 হ'ব next তোমালোকে যদি হুদা বলে high court has jurisdiction over state of goa কোনটো হাৰ্টিকো কোনখন মানে তোমালোকৰ হাই কোৰ্টে গোৱাখনকো লৈ আছে মানে গোৱাখনৰ হাই কোৰ্ট হেখন হাই কোৰ্টৰ আন্ডাৰত আছে বম্বে হাই কোৰ্টৰ আন্ডাৰত গোৱাখন আছে ওকে নেক্সট তোমালোকে যদি কয় ভাই কোট পালগৈ গৈ পিনে ইমান ধুনীয়াছে গৈ আছো don't খেলি মেলি one second কবাইছিলো yes এটোত ভাল হয় স্মুথ হয় বাট এটোত মানে কি অকন খেলি মেলি হলে আকৌ বহুত দেৰি ৰখি যায় ওকে 25 হাই কোৰ্ট খন যোনখন আমি কৈছিলা হাই কোৰ্ট কিমানখন আছে 25 খন আৰু 25 নম্বৰ হাই কোৰ্ট খন কোনটো আছে আমৰাবতী okay next which article deal with the transfer of judge from one high court to another কোনটো আৰ্টিকলে এখন হাই কোৰ্টৰ পৰা আন এখন হাই কোৰ্টলৈ এটা জাজক ট্ৰান্সফাৰ কৰিব পাৰে কোনটো আৰ্টিকলত লিখা আছে ইণ্ডিয়ান কনষ্টিটিউচনৰ 222 হ'ব নেক্সট লাহে লাহে yes a high court judge can be removed from the office on the grounds of যদি তেওঁ misbehavior কৰে নহলে incapacity হয় okay তেওঁ capacity নহয় তেতিয়ালে remove কৰি দিব পাৰে okay grounds of next এটা সোয়া মই কৈছো যে ফাৰ্স্ট চিফ জাস্টিস অফ ইন্ডিপেন্ডেন্ট ইন্ডিয়া মানে কি স্বাধীন ভাৰতৰ প্ৰথম গৰাকী চিফ জাস্টিস অফ ইন্ডিয়া কোন আছিল এই যে কানিয়া বুলি কৈ আছিল মনত থাকিব না কানিয়া শব্দটো আমাৰ মনত থাকে যে হেতু কাৰণে নেক্সট পণ্ডিচেৰী ফলস আন্ডাৰ হুইচ আচ্ছা তোমাক যদি কয় পণ্ডিচেৰীখন ওকে কোনটো হাই কোৰ্টৰ আন্ডাৰত আছে কি বুলি কবা মাদ্ৰাজ হাই কোৰ্ট আন্ডাৰত আছে নেক্সট which a high court has jurisdiction over the union territories daman and diu acha tumalike jana daman and diu union territories okay ta kotha hunisa okay kuntu article kunkhon high court under ase bombay high court under okay court of record question to okman uncommon hoy kini ketiba question ahi jaba pare je court of record jondu tumalokor status hoy high court kuntu article mention ase okay 215 important বুলি ভাবো মই মানে এবা কাৰণে কাৰণ এইবু কোৱেশ্চন গুৱাহাটী হাই কোৰ্টৰ যোনটো এক্সট্ৰা পেপাৰ আছিল তোমালোকৰ হেবত আহিছে মানে যোনবোৰ এক্সট্ৰা যোনবোৰ তোমালোকৰ ল পঢ়িছে তেওঁলোকৰ যোনখন পেপাৰ আহে ওকে তেওঁলোকৰ পেপাৰখনত এইটো কোৱেশ্চন আহিছে সো আহি যাব পাৰে হেতু কাৰণে কৈছো ইম্পৰ্টেন্ট হয় অকমান বাকি কোৱেশ্চনবোৰ ইম্পৰ্টেন্ট হয় কিন্তু এটো বহুত ইম্পৰ্টেন্ট মই ভাবিছো মানে আহা নাই যে ওকে হাই কোৰ্ট অফ এলাহাবাদ was established এলাহাবাদ হাই কোৰ্টখন কেতিয়া এষ্টাবলিশ হৈছিল 1866 ওকে কিমানত 1866 next high court serve both punjab and haryana kunto high court both serve kori ase punjab and haryana kunto which are court serve it likhai ase son punjab and haryana high court okay next the president appoint the high court judge after consulting okay chief justice of india and ki hoy president e ki koribo appoint koribo kak chief justice of india hoy president appoint koribo high court judge after consulting chief justice of india sorry president mane ki hoy high court judge appointment kenike koribo consult koribo lagibo chief justice of india lot consult koribo lagibo jule guwahati high court bole moi eba bole high court ta
মই কি হয় চিফ জাজ বহাব বিচাৰিছোঁ অ'কে হাইকোৰ্টৰ জাজটো বহাব হৈছে কেনেকৈ কি প্ৰথমতে কি কৰিব লাগিব প্ৰেচিডেণ্টে চিফ জাষ্টিছ অফ ইণ্ডিয়াৰ ওচৰলৈ যাব লাগিব সুধিবলৈ আৰু কাৰ লগত কনচাল্টিং কৰিব লাগিব গভৰ্ণৰ অফ ষ্টেট তুমি বোলে আমাৰ অসম নহয় অসমৰ গভৰ্ণৰ কোন অ'কে তেখেতৰ লগত কথা পাতি পিনি সেই কি কৰিব লাগিব কনচাল্ট কৰি পিনি তেখেতক বহাব লাগিব অ'কে এতিয়া সেইটোকে কৈছে যে প্ৰেচিডেণ্টে এপইণ্ট কৰিব হাইকোৰ্টৰ জাজক আফটাৰ কনচাল্টিং চিফ জাষ্টিছ অফ ইণ্ডিয়া আৰু কোন আৰু হৈছে গভৰ্ণৰ অফ দি ষ্টেট সেই ষ্টেটখনৰ গভৰ্ণৰ লগত অ'কে নেক্সট হুজ আৰ্টিকল এষ্টাব্লিছ the common high court two or more states আচ্ছা তোমালোকে জানা প্ৰতিখন এটা আৰ্টিকল আছিল যে প্ৰতিখন ষ্টেটতে এখন কি থাকিব লাগিব হাইকোৰ্ট থাকিব লাগিব কিন্তু কোনটো আৰ্টিকলে ডিলছ কৰে এষ্টাব্লিছমেণ্ট অফ এ কমন হাইকোৰ্ট মানে এষ্টাব্লিছ এ কমন হাইকোৰ্ট ফৰ টু অৰ মোৰ ষ্টেট দুখন আৰু তাতকৈ অধিক তোমালোকৰ ষ্টেটৰ কাৰণে কোনটো আৰ্টিকলত আছে যে এখন কি হ'ব লাগিব কি আছিলে এখন কমন হাইকোৰ্ট থাকিব পাৰিব বুলি কোনটো আৰ্টিকলত আছে অ'কে যেনেকৈ আমাৰ গুৱাহাটীখন আমাৰ আৰ্টিকলত আছে এইটো সেইটো কাৰণে আহিব নিচিনা লাগি আছে 231 নম্বৰ হ'ব 231 মনত ৰাখি লোৱা দুটা আৰু তাতোতকৈ বেছি 231 দুটা এক এটা যোগ কৰি দিয়া তাতোতকৈ বেছি 231 মনত থাকিবনে অ'কে নেক্সট which a high court has jurisdiction over নাগালেণ্ডৰ জানাই গুৱাহাটী হাইকোৰ্ট আচ্ছা এই গুৱাহাটীটো ভুল হৈছে দেই GUWHAT অ'কে গুৱাহাটীটো চবতে ভুল হৈ গ'ল মই গম পাই গ'লোঁ সব অটো লৈ ল'লে চ' চৰি সেইটো কাৰণে অ'কে গুৱাহাটী হাইকোৰ্টটো যদি শব্দটো ভুল হৈছে অ'কে নেক্সট ফাৰ্ষ্ট চিফ জাষ্টিছ অফ কলকাতা হাইকোৰ্টৰ ফাৰ্ষ্ট চিফ জাষ্টিছ কোন ছাৰ বাৰ্নাছ পিকক মনত ৰাখি ল'বা পিকক বুলি নেক্সট হুইচ অফ দি নট এ ইছ্যু আচ্ছা তোমালোকে জানা ৰিট কেইটা আছে ৰিটছ কেইটা জাৰি কৰিব পাৰে 5টা হাইকোৰ্টৰ ৰিটছ আৰু সুপ্ৰিম কোৰ্টৰ ৰিটছ বেলেগ কোনটো আৰ্টিকলৰ মতে হাইকোৰ্টে 226 আৰু সুপ্ৰিম কোৰ্টে 32 এতিয়া যদি কয় তোমালোকক বোলে কোনটো ৰিটছ হাইকোৰ্টে জাৰি কৰিব নোৱাৰে ইনজাংকশ্যন মনত ৰাখি লোৱা এতিয়া বাকীখিনি বিষয়ে নকওঁ অ'কে হেভিকা কছপাৰ কি এইবোৰ কৰি পিনি লাভ নাই এতিয়া অ'কে এতিয়া কাৰণ এটা ৰিভিজন প্ৰপাৰ ৰিভিজন হৈছে তোমালোকে এইটো মনত ৰাখিলা যদি আহি যায় কাৰণ হাইকোৰ্টৰ এক্সাম নহয় জানো তো হাইকোৰ্টে কোনটো ৰিটছ জাৰি কৰিব নোৱাৰে সেইটো যদি আহি যায় মোৰ কাৰণে মই ভাল পাম মানে কুৱেশ্যনটো okay important হয় মই হোৱালে কাটিলো হয় injunction next which a high court has a smallest number of judges কোনটো হাই কোৰ্টৰ আটাইতকৈ smallest number of judges আছে সিকিম হাই কোৰ্টৰ okay আমাৰ হাই কোৰ্টৰ এতিয়া টোটাল কিমান আছে 24 টা হয় next আমাৰ গুৱাহাটী হাই কোৰ্টৰ কথা কৈছো আৰু কিমান আছে 24 টা next total number of high courts কো পালগে 36 পালগে ন সিকিম হাই কোৰ্ট হৈ গ'ল okay 36 one second total number of high courts in তোমালোকৰ যেতিয়া 1950 চনৰ total number of high court কিমান আছিল 15 এতিয়া 25 next which a high court has located in the city of Jabalpur কোনটো high court আছে মধ্য প্ৰদেশ high court okay কোৱেশ্চনটো আহিছিল কোনোবা এখন high court পেপাৰ হেতু কাৰণে মই দি দিলো next okay who was the Guwahati High Court ইয়াটো ভুলিছে শব্দটো যে Guwahati High Court originally তোমালোকৰ কিছিল Assam High Court established কেতিয়া established হৈছিল okay 5 এপ্ৰিল 1948 চনত প্ৰথমতে কৰিছিল শিলঙত তাৰ পিছত গুৱাহাটীলৈ লৈ গৈছিল okay কিমান চনত নিছিল I think 14 আগষ্ট 1948 চনত লৈ গৈছিল okay one second okay So প্ৰথমজন চিফ জাষ্টিছ অফ গুৱাহাটী চিফ জাষ্টিছ প্ৰথমজন কৈছিল স্যাৰ RF লজ ইনগ্ৰেটেড কোনে কৰিছিল কানিয়া কৰিছিল ইজে কানিয়া হয় এটো চোৱা ইনগ্ৰেটেড প্ৰথম যোনটো গুৱাহাটী হাই কোৰ্ট হয় ইনগ্ৰেটেড কোনে কৰিছিল ইজে কানিয়া তেওঁ চিফ জাষ্টিছ অফ ইণ্ডিয়া আছিল হেতু টাইমত ওকে নেক্সট তোমালোকে যদি চোৱা বলে where was the initial seat of Guwahati High Court located before moving শিলঙত আছিল প্ৰথমতে হেতু সুধিছে আচ্ছা when did the Guwahati High Court shifted the city from the Shillong to Guwahati পৰা শিলঙলৈ কেতিয়া কৈছিলে 14 আগষ্ট মানে 15 আগষ্টত ইন্ডিপেন্ডেন্ট হৈছিল ন তো 14 এদিন কমাই দিয়া 14 আগষ্ট 1948 চন হেতু কাৰণে মই হেনেকে মনত ৰাখম বস্তুখিনি ওকে আমাৰ গুৱাহাটী হাই কোৰ্টে কাৰেন্টলি 4খন ডিস্ট্ৰিক্ট আৰু 4খন ষ্টেট ওকে নেক্সট বিফোৰ তোমালকে প্ৰথমতে গুৱাহাটী হাই কোৰ্টে কিমান আছিল তোমাৰ 2013 চনৰ আগত 7খন তাৰপিছতে সবে বেলেগ বেলেগ হৈ দিলে হয় নেক্সট in which are Manipur, Meghalaya, Tripura get separated from the high courts. Manipur, Meghalaya, Tripura that separate jene kuntu year হৈ গৈছিলে 2013 চনত okay next Itanagar branch of the Guwahati kuntu state আছে Itanagar branch to kuntu state আছে Guwahati high court অৰুণাচল প্ৰদেশত Itanagar branch to অৰুণাচল প্ৰদেশতে থাকিব ন next Kohima branch to ক'ত আছে নাগালেণ্ড Kohima branch to যে যোনটো established হল নাগালেণ্ডত যোনটো আমাৰ গুৱাহাটী হাই কোৰ্টৰ Kohima branch to যোনটো আছে
অ'কে এইটো কৰিছে নাগালেণ্ডত কিমান চনত হৈছিলে এষ্টাব্লিছ অ'কে কহিমা ব্ৰাঞ্চটো 1972 মনত নাথাকে মই জানো মনত নাথাকে কিন্তু মনত ৰখাব লাগিব অকণমানকৈ অ'কে গোটেইকেইটা এটা লাইনত লিখি ল'বা কোনকেইটা ব্ৰাঞ্চ কেতিয়া কেতিয়া হৈছিলে অ'কে নেক্সট দি আজিৱাল ব্ৰাঞ্চ of the Guwahati High Court serve as a which state Ajwal bas Ajwal ক'ত আছে মিজোৰামত আছে okay মই জাস্ট একেদিন ফুই আহিছো গৈ next one second which act rename as a High Court of Assam and Nagaland okay যে প্ৰথমতে কি আছিল High Court of Assam আছিল তাৰপিছত High Court of Assam and Nagaland হ'ল তাৰপিছত হে নাগালেণ্ড okay High Court of Assam and Nagaland চেঞ্জ কৰি কি হ'ল গুৱাহাটী High Court কৰি দিলে আৰু হে গুৱাহাটী High Court কোনটো এক্টে চেঞ্জ কৰি দিলে কোনটো এক্টে হে গুৱাহাটী হাই কোৰ্টৰ আৰু নামটো মানে এই যোনটো প্ৰথমতে হাই কোৰ্ট অফ আসাম এণ্ড নাগালেণ্ড আছিলে তাৰ আগতটো হাই কোৰ্ট অফ আসামে আছিলে অ'কে তাৰপিছত চেঞ্জ কৰিলে আৰু এই নামটো আকৌ চেঞ্জ কৰি পিনি গুৱাহাটী হাই কোৰ্ট কৰি দিলে আৰু সেই কোনটো এক্টে চেঞ্জ কৰিলে সেইটো হৈছে নৰ্থ ইষ্টাৰ্ণ এৰিয়া ৰিঅৰ্গেনাইজেশ্যন এক্ট 1971 হ'ব অ'কে 62টা হ'লেই আৰামছে 500টা হৈ যাব আৰামছে পঢ়ি খতম কৰি দিম অ'কে হোৱাট ইজ দি কাৰেণ্ট ছেকশ্যন okay section judge strength Guwahati High Court 3টা না 24টা yes 3টা নহয় দেই 24টা হ'ব লাগে okay তোমালোকে তো সার্চ কৰি চাই যাবা মু কিন্তু 24টা হয় নিচিনা লাগিছে ইনক্লুডিং judge and chief justice of India okay or chief justice তাৰপিছতে the Guwahati High Court has a supervisory jurisdiction over the which of the following কিন্তু Guwahati High Court আছে has a supervisory jurisdiction over which of the following okay তোমালোকে জানা গুৱাহাটী হাই কোৰ্টৰ মানে কোনখিনি আছে আসাম নাগালেণ্ড মিজোৰাম okay হয় আকৌ অৰুণাচল প্ৰদেশটো আছে okay তো অল অফ দি এবভ না okay ফাৰ্স্ট ইণ্ডিয়ান চিফ জাষ্টিস অফ গুৱাহাটী হাই কোৰ্ট গুৱাহাটী হাই কোৰ্টৰ প্ৰথমজন ইণ্ডিয়ান চিফ জাষ্টিস কোন আছিল হলিৰাম ডেকা হয় নেক্সট in terms of territorial jurisdiction number of seats state cover গুৱাহাটী হাই কোৰ্ট is কি হয় লাৰ্জেষ্ট ইন ইণ্ডিয়া হয় আটাইতকৈ গুৱাহাটী হাইকোৰ্টখনে এনেকুৱা এখন হাইকোৰ্ট যোনে 4খন ডিষ্ট্ৰিক্ট 4খন ষ্টেট কভাৰ কৰি আছে ওকে তো কহিমা ব্ৰাঞ্চটো ইনগ্ৰেটেড কোনে কৰিছিলে কোৱাচোন কহিমা ব্ৰাঞ্চটো ওকে যে কহিমা ব্ৰাঞ্চটো কেতিয়া ইনগ্ৰেট কৰিছিলে তোমালোকে মই অলপ আগতে কৈ আহিলোঁ কিমান চনত কহিমা ব্ৰাঞ্চটো ক'ত আছে নাগালেণ্ড আছে আৰু কোনে ইনগ্ৰেটেড কৰিছিলে জাষ্টিছ এম চি পাঠকে জাষ্টিছ এম চি পাঠক মনত ৰাখাই ল'বা আৰু এম চি মানে কি ওকে নেক্সট দি ফাৰ্ষ্ট কি কয় Register of Assam High Court okay first Register of Assam High Court was প্ৰথমজন Assam High Court প্ৰথমজন ৰেজিষ্টাৰ কোন আছিল এম বি চি বৰুৱা মোৰ নামটোই হয় বিশ্বজিত তো বি চি বৰুৱা মনত ৰাখি ল'বা আৰু তেমি আছিলে প্ৰথমজন কি আছিলে ৰেজিষ্টাৰ আছিলে ওকে হাই কোৰ্টৰ ওপৰত ইমানখিনি কুৱেশ্যন আহিব পাৰে ইম্পৰ্টেণ্ট নহয় মই এক্সট্ৰা গোটেইখিনি কৈ দিলোঁ এতিয়া মই এই কালি যোনটো তোমালোকৰ আছিলে ইয়াত মই এটা কুৱেশ্যন তোমালোকৰ কাৰণে দি যাম হেতু কুৱেশ্যন তোমালোকে চাব লাগিব থিমটো THEME ওকে এতিয়া কালি যোনটো হেনানি যোনটো হৈ গ'ল তোমালোকৰ 26 জানুৱাৰী ওকে 26 জানুৱাৰী 2026 যোনটো ইণ্ডিপেণ্ডেন্স ডে তোমালোকৰ পৰেচৰ্ড হ'ল তোমালোকে জানা তো দুজন চিফ গেষ্টক মাতিছিলে ওকে মই গোটেইটো উঠুৱাই দিছোঁ আৰু সোৰ্ছে হেৰি আহিছে ইণ্ডিয়ান টাইমছত আছিলে তো এখন পোষ্ট আহিছিলে তো মই সেইটো কাৰণে গোটেইটো উঠুৱাই দিছোঁ ওকে যে কালি যোনটো সেইকেইজন হেনানি যোনজন হৈছিলে তাত দুজন চিফ গেষ্টক মাতিছিলে ওকে এজন আছিলে ইউৰোপিয়ান কমিশ্যনৰ প্ৰেচিডেণ্ট আছিলে তেওঁ আছিলে উৰ্সুলা ভন ডাৰ লায়েন ওকে উচ্চাৰণটো ভুল হ'ব পাৰে কিন্তু এই নামটো তোমালোকে মনত ৰাখিবা ওকে উৰ্সুলা ভন ডাৰ ভন ডাৰ বুলি মনত ৰাখি লোৱাচোন তাৰপিছত এজন ইউৰোপিয়ান কাউন্সিলৰ প্ৰেচিডেণ্টো আহিছিলে ইউৰোপিয়ান কমিশ্যনৰ প্ৰেচিডেণ্ট আহিছিলে আৰু ইউৰোপিয়ান কাউন্সিলৰ প্ৰেচিডেণ্ট আহিছিলে তেওঁ আছিলে এণ্টনিও কোষ্টা এজন আছিলে ইউৰোপিয়ান কাউন্সিলৰ প্ৰেচিডেণ্ট বুলি ডাইৰেক্ট যদি সোধে এণ্টনিও কোষ্টা আৰু যদি ইউৰোপিয়ান কমিশ্যনৰ প্ৰেচিডেণ্ট হয় তেতিয়াহ'লে ভন ডাৰ ওকে এই দুজন আহিছিলে আৰু এই দুজন 100% মোৰ অহা চান্স এটা আছে নিচিনা লাগিছে যদি এইটো এখন পেপাৰত নাহে দেন তেতিয়াহ'লে বেলেগখন পেপাৰত হ'লেও তোমালোকে এইটো চাই যাবা এইটো আহিবই ওকে থিমটো আছিলে থিমটো কি আছিলে তোমালোকে মোক কমেণ্ট বক্সত জনাব লাগিব ওকে থিমটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে চাবই লাগিব ওকে আৰু এইটো কুৱেশ্যন আহিব কিন্তু মই 1 ছেকেণ্ড মই কৈ দিছোঁ ৰবা 1 ছেকেণ্ড মই স্ক্ৰীনশ্বটটো থৈ দিছিলোঁ কিন্তু কি হয় মই স্ক্ৰীনশ্বটটো তাত এণ্ড নকৰিলোঁ তোমালোকে কি হয় কমেণ্ট বক্সত দিয়া বুলি কিন্তু তোমালোকে নাচাবা তাৰপিছত পিছত ক'বা আপুনি নকলে কাৰণে আমি নেচালোঁ ওকে থিমটো হৈছে যে ইয়াত লিখি দিবলৈ নোৱাৰিছোঁ বহুত দীঘল হয় মই কৈ দিছোঁ চোৱা যোনটো কৈছে যে স্বতন্ত্ৰতা কা মন্ত্ৰ থিমটো ওকে ৰিপাব্লিক ডে থিমটো কি আছিলে স্বতন্ত্ৰতা কা মন্ত্ৰ বন্দে মাতৰম ওকে স্বতন্ত্ৰতা কা মন্ত্ৰ বন্দে মাতৰম এণ্ড সমৃদ্ধি কা মন্ত্ৰ সমৃদ্ধি গম পাইছে না সমৃদ্ধি কা মন্ত্ৰ
আত্মনিৰ্ভৰ ভাৰত আকৌ এবাৰ কৈছোঁ থিমটো কি আছিলে स्वतंत्रता का मंत्र वंदे मातरम एंड समृद्धि का मंत्र आत्मनिर्भर भारत खत्म ओके हेतु थीम आছিলে কৈ দিলো নেক্সট আমি এটা নেক্সট লৈ যাওঁ 1 সেকেন্ড এটা আমাৰ ওচৰত আউ বহুত আছে ওকে এখিনি ইয়াত হৈ গল আমাৰ 100টা ওপৰত আমি কৰি দিলো নেক্সট আমি সাম এখিনি দিম অকমান চাই ল ইয়াৰ মাজতে ধে এমসিকিউ আছে ওকে তো ইয়াৰ মাজত কিছন মই লাইনো লৈ আনিছো যিখিনি বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে ওকে তোমালোকে জানা 2025 ফেডে ওয়াল ৰেপিড ওমেনৰ মেন আৰু ওমেনৰ কি হৈছিলে তোমালোকৰ ওয়াৰ্ল্ড ৰেপিড চেজ হৈছিলে চেজ চেম্পিয়নশিপ হৈছিলে কি হৈছিলে চেজ চেম্পিয়নশিপ হৈছিলে কৰিছিলে দহা কাটাৰত ওকে মনত ৰাখিবা কিন্তু ফেডে 2025 ৰ ৰেপিড মেন এণ্ড ওমেনছৰ চেজ তোমালোকৰ চেম্পিয়নশিপ হৈছিলে আৰু তাত ইণ্ডিয়াই দুটা ব্ৰঞ্জ পাইছিলে ইণ্ডিয়াই কি পাইছিলে দুটা ব্ৰঞ্জ পাইছিলে মনত ৰাখিব কোনে কোনে পাইছিলে এটা অৰ্জুনে পাইছিলে ওকে লৱা ক্ষেত্ৰত আৰু তোমালোকৰ মহিলাৰ ক্ষেত্ৰত পাইছিলে কানাৰু হাম্পিয়ে পাইছিলে ওকে দুইগৰাকী ইণ্ডিয়াই হয় ওকে প্ৰথম লৰা ক্ষেত্ৰত ব্ৰঞ্জটো পাইছিলে অৰ্জুনে আৰু ছোৱালীৰ ক্ষেত্ৰত পাইছিলে কানাৰু হাম্পিয়ে আৰু গোল্ড মেডেল পাইছিলে যোনে জিকিছিলে ওকে যোনটো ৰেপিড চেছ চেম্পিয়নশিপ যোনে জিকিছিলে হেজন হৈছে মেগনাছ কালচন ওকে মেগনাছ কালচন তোমালোকে জানাই তেখেতৰ কথা মেগনাছ কালচনে জিকিছিলে মনত ৰাখিবা কোৱেশ্চন এটো আহিব নেক্সট তোমালোকে যদি চোৱা নেশনেল ফাৰ্মাৰ্স ডে ওকে এটো কেলে মই কৈছো কাৰণ কোৱেশ্চনখন ডিসেম্বৰ আগত কাটিছে তো ডিসেম্বৰ ওচৰ পাজে কৈ তোমালোকৰ দেবু ঘুৰিব পাৰে আৰু কোৱেশ্চনখন জানুৱাৰী ডিসেম্বৰ জানুৱাৰী আৰু তোমালোকৰ ফেব্ৰুৱাৰী এই ওচৰ পাজে থকা যিবোৰ ডে আছে ওকে ভ্যালেন্টাইন্স ডে নেচাবা আৰু ওকে হেতুটো নাহে তো হেনকা ডেবোৰ চাই যাবা কোনোবা এটা ওচৰ পাজে আহিব মই হেতুকে কৈছো অলপ মই 100% সিউৰিটি হৈ কৈছো যে ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী এই তিনটা মাহৰ ভিতৰতে কোনোবা এটা ডে হুদিব ওকে নেক্সট National Farmers Day also known as a Kisan Divas okay Kisan Divas বুলি কোৱা হয় যোনটো National Farmers Day টো কিমান তাৰিখে পতা হৈছিলে তোমালোকৰ কাৰ কাৰণে পতা হয় হেতু বাদ দিয়া বাৰ্ট ইউনিভাৰ্সিটি অফ চেৰান সিঙৰ ওকে চৌধুৰী চেৰান সিঙৰ তেওঁ 5th প্ৰাইম মিনিষ্টাৰ আছিলে তেখেত আমাৰ ইণ্ডিয়াৰ তেনো হেতু বাদ দিয়া মেইন বস্তুটো কি হয় 23 ডিসেম্বৰত ফাৰ্মাৰ্স ডে পতা হয় ওকে নেক্সট নেশনাল মেথমেটিক্স ডে 22 ডিসেম্বৰ মই ৰাখিবা তোমালোকে জানা শ্ৰীনিবাস ৰামানুজনৰ কাৰণে ওকে দেন তোমালোকৰ গ্ৰেট অনাৰ নিশান অফ ইথিওপিয়া ওকে গ্ৰেট অনাৰ দিছিলে তোমালোকৰ নৰেন্দ্ৰ মোদীক তোমালোকৰ এটা ট্ৰফি দিছিলে গ্ৰেট অনাৰ অফ ইথিওপিয়া ওকে হাইষ্ট সিভিলিয়ান এৱাৰ্ড আছিলে ইথিওপিয়াৰ ওকে তো ডিউৰিং দি ভিজিট অফ এডিছ আব্বা ওকে তেখেতে যেতিয়া ভিজিট কৰিছিলে তেতিয়া ইথিওপিয়াৰে কি দিছিলে গ্ৰেট অনাৰ অফ নিশান তেখেতৰ হাইষ্ট সিভিলিয়ান এৱাৰ্ডটো নৰেন্দ্ৰ মোদীক দিছিলে ওকে সুধিব পাৰে কোনে দিছিলে ওকে হেতু কাৰণে কৈছো দি দিছো নেক্সট তেখেতৰ এতিয়া সাকে আই থিংক 29টা মান বটা হৈ গল ওকে 29টা 29টা হৈছে আৰু এটা দিলে 30 হৈ গল দিন সাকে আই থিংক ওকে the Indian film Homeborn okay directed by Neeraj তোমালোকৰ ঘাইনা ওকে এখন ইন্ডিয়ান ফিল্ম আছিলে Homeborn মন ৰাখিবা দেই এই নামটো কেলে কৈ আছো বহুত ইম্পৰ্টেন্ট হয় Homeborn হয় এখন ইন্ডিয়ান ফিল্ম হয় কোনে ডাইৰেক্টেড কৰিছে Neeraj ঘাইনা ওকে has been shortlisted for ইমান একাডেমি ইয়াৰ্স অস্কাৰ 2026 ৰ অস্কাৰৰ কাৰণে তোমালোকৰ এই যোনখন Homeborn হয় এইখন কি হৈছে সিলেক্ট হৈছে যদি হুদে কোনখন সিলেক্ট হৈছে শৰ্টলিস্টেড হৈছে বুলি কলে কি বুলি কবা Homeborn ওকে কোন ডাইৰেক্টেড কোনে কৰিছিলে Neeraj ঘাইনা ওকে হৈ গল নেক্সট তোমালোকৰ যদি হুদে বিকশিত ভাৰত যোনটো দি বিকশিত ভাৰত হয় দি গভৰ্ণৰ গ্যাৰান্টি ফৰ দি रोजगार এণ্ড আজীৱিকা মিছন ওকে এও বাদ দিয়া মই এটো কেলে দিলো কাৰণ এই VBG ৰামজি বিলখন এই সোয়া প্ৰথমে মনৰেগা বুলি আছিল মহাত্মা গান্ধী এই তোমালোকৰ ৰুৰেল এমপ্লয়মেন্ট গ্যাৰান্টি বহুত আগৰ পৰা এটো আছিল একদম প্ৰথমৰ পৰা আৰু ওকে মনৰেগা এটো দ্বাৰা ৰুৰেল মানুহক বহুত সহায় কৰে এমপ্লয়মেন্ট কৰে কিবা কিবি কৰে ওকে হেতু নামটো নৰেন্দ্ৰ মোদী এক্সট্ৰাকে নাই লোৱা নৰেন্দ্ৰ মোদী কি কৰিলে এই নামটো জাস্ট চেঞ্জ কৰি দিলে আৰু এক্সট্ৰা কিছুমান ফিচাৰ এড কৰিলে বা নামটো তেখেতে চেঞ্জ কৰি দিলে মহাত্মা গান্ধীৰ বাদ দি পিনি কি কৰিলে আজীৱিকা মিছন এটো গ্যাৰান্টি ফৰ रोजगार এণ্ড আজীৱিকা মিছন কোৱেশ্চন যদি হুদে ৰাম এটো আৰ ফৰ কি रोजगार এন টু এ ওকে আৰু আজীৱিকা মিছন এ এম টু আজীৱিকা মিছন ওকে এপিএসসি হুদিয়ে দিছিলে এনেকে ওকে হেতু কাৰণে যোনটো কি কৰিলে মনৰেগা আঁচনিটো নামটো কি চেঞ্জ কৰিলে VG ৰামজি ওকে মন ৰাখিলে ভাল হৈছে ওকে কিন্তু তাৰ মেইন বস্তুটো ফুল ফৰ্মটো তোমালোকে চাই লবা ইয়াত লিখা আছে
নেক্সট বিজয় দিৱস ওকে 16 ডিচেম্বৰ ওকে এইটো 1900 তোমালোকৰ জানা 1971 চনত ইণ্ডো পাক ৱাৰ হৈছিলে আৰু তাৰ কাৰণে তোমালোকৰ আৰু হেতু কাৰণে কি হৈছিলে আমাৰ পাকিস্তানক ডিভাইড কৰি দিছিলে ইন্দিৰা গান্ধীয়ে বাংলাদেশ আৰু পাকিস্তানক ওকে তো তাত গৈ পিনি তোমালোকে জানাই হেতু একদম ভিতৰত সোমাই পিনি পাকিস্তানৰ ভিতৰত সোমাই লাহোৱালত তেখেতৰ কেপিটেলত একদম ফটো মাৰি আনিছে আমাৰ ইণ্ডিয়ান আৰ্মিয়ে হেতু টাইমত ইন্দিৰা গান্ধী আছিলে ইন্দিৰা গান্ধী দুভাগ কৰি দিলে তো সেই তোৰ জিকাৰ কাৰণে এইটো বিজয় দিৱস পালন কৰা হয় 16 ডিচেম্বৰ তাৰিখে ওকে হেতু বাদ দিয়া এতিয়া মেইনলি বস্তুটো হ'ল যে ইণ্ডিয়া ক্ৰিয়েটেড হিষ্ট্ৰী বাই উইনিং বহুত স্পীডত ক'ব লগা হৈছে কাৰণ বহুত কুৱেশ্যন আছে অজস্ৰ ওকে ইণ্ডিয়া হিষ্ট্ৰী ক্ৰিয়েট কৰিছিলে বাই উইনিং মেডেন স্কোৱাছ ৱৰ্ল্ড কাপ ওকে স্কোৱাছ ৱৰ্ল্ড কাপৰ মেডেন জিকিছিলে তোমালোকৰ কাক হৰুৱাইছিলে হংকঙত জিকিছিলে কোনে জিকিলে ইণ্ডিয়াই খতম ক'ত হৈছিলে চেন্নাইত ওকে ৰাজকুমাৰ ঘায়েল তেখেতে এজন ৰিটায়াৰ্ড তোমালোকৰ IAS অফিচাৰ আছিলে ওকে তেখেতে এতিয়া নতুন চিফ ইনফৰমেশ্যন কমিশনাৰ হৈছে ওকে চিফ CIC বুলি কোৱা হয় চিফ ইলেকশ্যন ইনফৰমেশ্যন কমিশনাৰ ওকে চিফ ইনফৰমেশ্যন কমিশনাৰ ৰাজকুমাৰ ঘায়েল ওকে নেক্সট হৰিমাও শক্তি এতিয়া হৰিমাও শক্তি এখন এক্সাৰচাইজ হয় ওকে ক'ত হৈছে সেই এক্সাৰচাইজটো ৰাজস্থানত হৈছে ওকে তোমালোকৰ যদি সোধে বোলে কাকাৰ মাজত ইণ্ডিয়া আৰু মালয়েছিয়াৰ মাজত এম আছে নহয় এইটো IM ইণ্ডিয়া আৰু মালয়েছিয়াৰ মাজত এটা এক্সাৰচাইজ হয় আৰু আৰ্মিৰ ওকে মিলিটাৰী এক্সাৰচাইজ বুলি কয় জইণ্ট ওকে ৰাজস্থানত হৈছে তাৰপিছতে তোমালোকে জানা লিঅ'নেল মেছি আহিছিলে আমাৰ গড ইণ্ডিয়া টুৰ বুলি কয় সেইটো তোমালোকৰ গড ইণ্ডিয়া টুৰ 2025 হয় ওকে সেইটো ক'ত ক'ত ঘূৰিছিলে তেখেতে কলকাতা হায়দৰাবাদ মুম্বাই আৰু নিউ দিল্লীত আৰু তেখেতৰ যোনটো মূৰ্তি এইটো ক'ত তোমালোকৰ বনাইছিলে হায়দৰাবাদত হয় নেক্সট দীপাৱলী যোনটো দীপাৱলী হয় ইউনেস্কো কালচাৰেল লিষ্টত তোমালোকৰ এইটো এড কৰি দিলে ওকে তোমালোকে এইটো জানা ওকে মনত ৰাখিবা দীপাৱলী কি কৰিলে ইউনেস্কো লিষ্টত এড কৰি দিলে সেইটো কাৰণে মই লিখি দিলোঁ ওকে নেক্সট তোমালোকে জানা গুজৰাটে একদম প্ৰথম ৰেংকড হৈছে কাৰণ তাত কি হৈছে যোনটো তোমালোকৰ আটাইতকৈ বেছি তাত চ'লাৰ পাৱাৰ লগাইছে ওকে ভাবিলোঁ আৰু আটাইতকৈ বেছি এইটো দিছে না PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা ওকে আটাইতকৈ বেছি মানে কি হ'লে তাত চ'লাৰ পাৱাৰত মানে চ'লাৰ লাইট লগাইছে বুলি ধৰি লোৱা ওকে গুজৰাটত তাৰপিছতে FIFA ৱৰ্ল্ড কাপ 2026 জানা তোমালোকে আটাইতকৈ লাৰ্জেষ্ট হ'ব 848 টিমে পাৰ্টিচিপেট কৰিব কিমান জুলাইৰ পৰা ষ্টাৰ্ট হৈ যাব তোমালোকে জানা কিন্তু ক'ত হ'ব কুৱেশ্যন আহিব জইণ্টলি পাতিছে USA হ'ব কানাডা হ'ব মেক্সিকোত হ'ব USA কানাডা মেক্সিকো আৰু এনেকৈ মই কি আগৰ ভিডিঅ'টোত একালমান কৈছোঁ তাত নকোৱাখিনি ইয়াত কৈছোঁ ওকে তাত নকোৱাখিনি ইয়াত কৈছোঁ মই লাষ্টত খালি লিখা নাছিলোঁ মই নিজে নিজে লিখি কৈ আছিলোঁ ওকে ইমান ভালছে নাই কোৱা বাট সেইখিনি তাত নকোৱাখিনিহে মই ইয়াত কৈছোঁ সেইখিনি তাত সেইটো ভিডিঅ' চাবা সেইটো ভিডিঅ' নোচোৱাকৈ নাথাকিবা কিন্তু প্ৰথমতে এইখিনি চাই লওঁ এইটো বেছি ইম্পৰ্টেণ্ট হয় সেইখিনিও ইম্পৰ্টেণ্ট হয় কিন্তু এইখিনিও বেছি ইম্পৰ্টেণ্ট ওকে আকৌ MCQ লৈ যাম এতিয়া ৰবা অন ইমান ডিচেম্বৰ 2025 7 ডিচেম্বৰ 2025 কি হ'ব ইণ্ডিয়া গান্ধী নেশ্যনেল চেণ্টাৰ ফৰ আৰ্টছ লঞ্চ এখন বুক লঞ্চ কৰিছিলে ইণ্ডিয়া গান্ধী নেশ্যনেল চেণ্টাৰ ইন আৰ্টছ যোনটো IGNCA বুলি কয় সেই বুকখন কোনে অথৰ কৰিছিলে অভিজিত যোগ ওকে কিয়নো বুক এণ্ড টাইটেলৰ পৰা কুৱেশ্যন আহিব ওকে বুক এণ্ড অথৰ্ছৰ পৰা চ' তেওঁ লিখিছিলে যে ভাৰত that is the India okay reclaiming our real identity Bharat that is India that is reclining real identity এখন কিতাপ হয় এই কিতাপখন কোনে লিখিছিলে অভিজিত যোগ ওকে নিউ দিল্লী কুৱেশ্যন আহিব ওকে দেন তোমালোকে যদি চোৱা ইণ্ডিয়া এণ্ড মালয়েছিয়া কমেন্স দি 5th এডিশ্যন অফ জইণ্ট ইণ্ডিয়া আৰু মালয়েছিয়া এইটো কৈছিলে যে হাৰমনিয়াছ শক্তি ওকে সেইটো তোমালোক ক'লে দেন তোমালোকৰ গ্ৰেণ্ড মাষ্টাৰ ইণ্ডিয়ান গ্ৰেণ্ড মাষ্টাৰ অৰ্জুন বুলি ধৰি লোৱা অৰ্জুন OND কি আছিলে এইটো জেৰুজালেম মাষ্টাৰ্ছ 2025 চেছ টাইটেলটো জিকিলে ওকে আফটাৰ ডিফিটিং দি ফৰ্মাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ বিশ্বনাথন আনন্দক অঁতৰাই পিনি তেখেতে অৰ্জুনে জিকিলে ওকে নেক্সট কুৱেশ্যন সেইটো নাহে বাৰু তো মই লিখি দিছোঁ কিন্তু কেতিয়াবা আহিলে আকৌ মোকে ক'বা নহয় ওকে The 4th edition of Kashi Tamil Sangam inaugurated যদি কয় বোলে 4th edition of Kashi Tamil যোনটো সংগম হয় ওকে সেইটো ক'ত ইনগ্ৰেট কৰিলে বা বাৰাণসী ওকে নেক্সট এইটো চাই ল'বা ইম্পৰ্টেণ্ট হয় ওকে এক্সট্ৰা কিবা কিবি আছে ইয়াত লিখি দিছোঁ ওকে চাই ল'বা পলেই হয় কিবা কিবি আনন্দ কুৱেশ্যন নাহে টেনশ্যন নল'বা ওকে আৰু তোমালোকে জানা এতিয়া MCQ কৰিম আকৌ যে GDP গ্ৰ'থ ইণ্ডিয়াছ GDP গ্ৰ'থ ৰেট আচ্ছা ছেকেণ্ড কোৱাৰ্টাৰ 2025 to 2026 কিমান হৈছে বুলি ক'লে এনচাৰটো কি বুলি ক'বা কিমান পাৰ্চেণ্ট 8.1
2%. Okay. Then who won the Golden Peacock Award? Golden Peacock Award কোনে জিকিছিলে? Okay. IFFI Indian Best Film হেতু আৰু okay 2025 Golden Peacock Award কোনে জিকিলে? Data Hair okay Safeguard Skin okay Skin of the Youth কাৰণে পাইছিলে এনসাৰটো কি হ'ব Skin of the Youth মই ধুনীয়াছে MCQ ওয়াইজ কৰিব লাগিছিল কিন্তু বাকিখিনি এনেকৈ আছে চোৱা বাকি সব এনেকৈ আছে বাট এইটো নাই কাৰণ এইখিনি মই অলৰেডি কি কৰি আছো কাৰণ ইয়াৰ মাজতে লাইন চেন ভৰাব লগা হৈছে যে হেতু কাৰণে মই এইখিনি ইয়াত এনেকৈ কৰা নাই ওকে তো যদি হুৰে আইসিসি যোনটো মেন্স T20 ওকে ওয়ার্ল্ড কাপ কোনে কোনে হোস্ট কৰিব ইন্ডিয়া আৰু শ্ৰীলংকাই হোস্ট কৰিব দেই যোনটো তোমালোকৰ 7 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ যাব 2026 ৰ T20 ওয়ার্ল্ড কাপ ওকে ধৰ্মেন্দ্ৰ তোমালোকে জানা ৰিসেন্টলি তোমালোকৰ তেখেতৰ ডেথ হৈছে তেখেতৰ কি নামেৰে জনা যায় জানানে ওকে হেতুকে সুধিছে কি নামেৰে জনা যায় তেখেতৰ হিমেন অফ দি বলিউড বুলি কোৱা যায় কি বুলি কোৱা যায় হিমেন অফ দি বলিউড ওকে নেক্সট অন তোমালোকৰ ইমান নৱেম্বৰ 1 সেকেন্ড তোমালোকে জানা যে ঢাকা বাংলাদেশত কি হৈছিলে কাবাড্ডি টিম হৈছিলে ওকে আমাৰ ইণ্ডিয়ান টিমে জিকিলে ওকে ওমেন ইণ্ডিয়ান টিমে কি কইলে জিকিলে ওকে দেন তোমালোকে যদি হুদে বলে হোৱাট ইজ দি নেম অফ দি ফাৰ্স্ট ইন্ডিজিনিয়াস এন্টি সাবমেৰিন সেলো ওয়াটাৰ মই এইটো কথা কৈছিলো যে কি হয় আমাক যদি হুদে যে ইন্ডিজিনিয়াস ভাৰতে নিজে বনোৱা এন্টি সাবমেৰিন মনত ৰাখিবা এন্টি সাবমেৰিন ওয়াৰফেয়াৰ সেলো ওয়াটাৰ ভেহিকল এখন কি বনাইছিলে তোমালোকৰ ইণ্ডিয়ান নেভি এখন বনাইছিলে আৰু ওকে সাবমেৰিন বনাইছিলে এটা সাবমেৰিনৰ নাম কি আইএনএস শিৱালিক আইএনএস মাহি নামটো আছিল আইএনএস মাহি হয় কমিশন কেতিয়া হইছে সোয়া কোৱেশ্চন কাটিছে এটো টাইমতে আকৌ 24 নৱেম্বৰ 2025 ত আইএনএস মাহিখন মাইথে গৈছে এন্টি সাবমেৰিন সেলো ওয়াটাৰ যদি কোৱা দেখা ওকে এইখন কমিশন কৰিছে 24 নৱেম্বৰ 2025 ত ওকে ফাৰ্স্ট ভেহিকল হয় ফাৰ্স্ট ভিসেল হয় ওকে কি বুলি কৈছে এন্টি সাবমেৰিন ওয়াৰফেয়াৰ সেলো ওয়াটাৰ ক্ৰাফট হয় ওকে মুম্বাই কি কৰিছে হেতু হেৰি কৰিছে 1 সেকেন্ড কি হল 1 সেকেন্ড দেন তোমালোকৰ আকৌ তোমালোকে যদি সোৱা লক্ষ্য সেনে অস্ট্ৰেলিয়ান ওপেন টু জিকিলে এতিয়া অস্ট্ৰেলিয়ান ওপেন বেডমিন্টনৰ টাইটল হৈ আছিল না এখন কোনে জিকিলে লক্ষ্য সেনে জিকিলে দেন তোমালোকে জানা সূৰ্যকান্ত এতিয়া কি কোন হল আমাৰ চিফ জাস্টিস অফ ইন্ডিয়া হল কাক প্ৰথমে কোন আছিল বিআৰ গভাৰী আছিল ইয়া আগত হয় নেক্সট তোমালোকে যদি সোৱা বলে আচ্ছা where was the 20th G20 leaders summit okay held in November 2005 okay 2025 ত যোনটো 20 নম্বৰ যোনটো G20 লিডাৰ সামিট হৈছিল ওকে এটো কোট হৈছিল এনসাৰটো কোট আছিল কোৱা সাউথ আফ্ৰিকা জোহান্সবাৰ্গত হৈছিল কোট হৈছিল সাউথ আফ্ৰিকা জোহান্সবাৰ্গত হৈছিল G20 যোনটো সামিটটো হ'ব দেন ফাতিমা বোস আছিল ফাতিমা বোস কিন হয় মেক্সিকোৰ হয় তেখেতে মিস ইউনিভাৰ্স কি হয় মিস ইউনিভাৰ্স টাইটলটো জিকিলে ওকে কোট হৈছিল বেংককত নেক্সট নীতিশ কুমাৰ was shown as a chief minister কেলে নীতিশ কুমাৰৰ নামটো কলো তেখেতে বিহাৰৰ চিফ মিনিষ্টাৰ এটা জিকিলে কিন্তু হেতু মেন নহয় তেখেতে ৰেকৰ্ড নাম্বাৰ অফ টাইমছ 10 বাৰ হৈছে ভাবিলো আৰু 10 বাৰ নেক্সট ৰজনীকান্ত তোমালোকে জানা ৰজনীকান্ত ওকে সিনেমা চাই থাকা ন ৰজনীকান্তৰ ওকে তেখেতে অনাৰ কৰা হৈছে 2025 ৰ ইমানত কি কৈছে আউটস্ট্যান্ডিং কন্ট্ৰিবিউশন অফ ইণ্ডিয়ান সিনেমাৰ কাৰণে ইমান আইফাইআৰ টু তেখেতে অনাৰ কৰা হৈছিল আৰু নেক্সট আটাইকৈ স্মলেষ্ট কান্ট্ৰি হয় ফিফা ওয়াৰ্ল্ড কাপৰ আটাইকৈ স্মলেষ্ট কান্ট্ৰি কোনখন এবাৰ তোমালোকে তেওঁ কোৱালিফাই কৰিলে ফিফা ওয়াৰ্ল্ড কাপ খেলিবলৈ ওকে এটো কুৰাকুৱাও যে কুৰাকাও নে কি হয় নেজানো আৰু উচ্চাৰণটো মোৰ ভুল হয় বুটত ওকে এইখন দেখে কি হৈছে কিমান আছে 1 লাখ হয় 1,56,000 মানুহ আছে জাস্ট বাবা স্মলেষ্ট নেশন হয় কোৱালিফাই ফিফা ওয়াৰ্ল্ড কাপ আমাৰ ইণ্ডিয়াখন ইমান ডাঙৰ হৈ পিনু আচ্ছা তাত বহুত ফ্যাক্টৰ আছে বাৰু বাদ দিয়া ওকে হোৱাট ইজ দ্য নেম অফ 8th এডিশন অফ ইণ্ডিয়া ইউকে জয়েন্ট আচ্ছা ইণ্ডিয়া আৰু ইউকে জয়েন্ট মিলিটাৰী এক্সাৰসাইজৰ নাম কি আছিল ওকে হেতু কি বুলি কোৱা হয় এটো কোৱেশ্চন আহিব পাৰে ওকে অজয়া warriors মনত ৰাখিব তাৰপিছত যদি হুদে বলে ফাৰ্স্ট নাইট্ৰিক অক্সাইড ৰিলিজিং ওন ড্ৰেছিং লঞ্চ বাই দি ডিপাৰ্টমেন্ট অফ এটমিক এনাৰ্জি ওকে ইন 2025 মানে কি হল ইণ্ডিয়াই প্ৰথমখন নাইট্ৰিক অক্সাইড ৰিলিজিং মানে কি হয় ড্ৰেছিং কৰিবলৈ দুটো পালে যে তো হেতু লঞ্চ কৰিছিলে ডিইএ ডিপাৰ্টমেন্ট অফ এটমিক এনাৰ্জি তাৰ নামটো কি হয় এটো কোলোনক্স ভাবিলো আৰু দেই নাইট্ৰিক অক্সাইড ৰিলিজিং ওন হয় ওকে নেক্সট
বুজি নাপালে এটা মই পিছত বুজাই দিলোঁ হয়, এতিয়া বুজাবলৈ টাইম নাই কাৰণ হাজাৰটা কুৱেশ্যন কৰিবলৈ আছে। অ'কে, ইণ্ডিয়াৰ এয়াৰক্ৰাফ্ট টিম পাৰ্টিচিপেট ইন দি ডুবাই এয়াৰ শ্ব'। আমাৰ জানা তোমালোকে ডুবাই এয়াৰ শ্ব' কৰি থাকোঁতে আমাৰ প্লেনখন গিৰি পৰিছিলে যে, তাত মৰি গৈছিলে যে মানুহ এটাও। অ'কে, ইণ্ডিয়ান আৰ্মি এটাও মৰিছিলে, ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ হেৰি এটা মৰিছিলে, মাৰ্চেল এটা মৰিছিলে। এতিয়া মেইন বস্তুটো হ'ল সেই ফ্লাইটখনৰ নামটো কি আছিলে তোমালোকে জানানে? নামটো কি আছিলে সেইটো আহিব পাৰে। অ'কে, কোনটো টিমে পাৰ্টিচিপেট কৰিছিলে আৰু ইণ্ডিয়ান ফ্ৰেগেটখনৰ নামটো কি আছিলে, সেইখনৰ নামটো? এনচাৰ ৰাফেল এণ্ড গৰুডা টিম আছিলে নে কোন আছিলে তেজাছ আছিলে নে? এনচাৰটো কোনটো আছে? এইটো এনচাৰটো হৈছে যে LCA তেজাছ আছিলে। কি হৈছিলে? LCA তেজাছ বিমানখন আছিলে আৰু সূৰ্যা কিৰণ এৰোবেটিক টিম আছিলে। সূৰ্যা কিৰণ এৰোবেটিক টিম আছিলে আৰু LCA তেজাছ আছিলে। হ'ব, নেক্সট এক্সাৰচাইজ গৰুড়াখন কাৰ মাজত হৈছিলে? গৰুড়া, বৰুণা, ইন্দ্ৰ, আই থিংক য়েছ। সেইটো কাৰ লগত হয়? ফ্ৰান্সৰ লগত হয়। সেই গোটেইকেইটা এক্সাৰচাইজ। আচ্ছা, গৰুড়াটো কাৰ লগত হৈছিলে? ফ্ৰান্সৰ লগত। আৰু বৰুণা বুলি ক'লে কি বুলি ক'বা? ফ্ৰান্সৰ লগতে হয়। আচ্ছা, এইটো মিত্ৰ শক্তি কাৰ মাজত হৈছিলে? ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত হয়। এইটো এক্সাৰচাইজ হয়। অ'কে, নেক্সট হুইচ কাণ্ট্ৰি পাৰ্টিচিপেট ইন দি মালাবাৰ নেভেল এক্সাৰচাইজ? আচ্ছা, এটা নেভেল এক্সাৰচাইজ হৈছিলে বহুত নেভিৰ। অ'কে, এটা এক্সাৰচাইজ হৈছিলে মালাবাৰত। অ'কে, কোনকেইটা তোমালোকৰ কোনকেইখন দেশে তাত পাৰ্টিচিপেট কৰিছিলে? ইণ্ডিয়া, USA, জাপান, অষ্ট্ৰেলিয়া। IUJA, ইণ্ডিয়া, USA, জাপান, অষ্ট্ৰেলিয়া। অ'কে, মনত ৰাখিবা। নেক্সট ক্ৰিকেট উইল বি ৰিটাৰ্ণ ইন অলিম্পিক্স। অ'কে, ক্ৰিকেটটো আকৌ ৰিটাৰ্ণ হ'ব অলিম্পিকত 2028ত। জানা নহয়? লছ এঞ্জেলাছত যোনটো গেম হ'ব তাত কিমান বছৰ পিছত আহিছে তোমালোকে জানানে? 128 বছৰৰ পিছত আহিছে। আৰু ফৰ্মেটটো হ'ব FOR হ'ব লাগিছিলে। ফৰ্মেটটো হ'ব T20 ফৰ্মেটত খেলা হ'ব আকৌ অলিম্পিকছ। হ'ব, তোমালোকে জানে 8টা চিঠা তোমালোকৰ বস্তুৱানৰ পৰা ডনেট কৰিছে ইণ্ডিয়া। প্ৰজেক্ট চিঠা ইন 2025 ক'ৰ পৰা ডনেট কৰিছে বুলি ক'লে কি হ'ব? বস্তুৱানা। অ'কে, ডনেট কৰিছে। আচ্ছা, এইটো যদি কয় তোমালোকে 30 নম্বৰ যোনটো ইউনাইটেড নেশ্যন ক্লাইমেট চেঞ্জ কনফাৰেন্স যোনখন কি বুলি কোৱা হয়? COP30। অ'কে, এইটো ক'ত হৈছিলে? ব্ৰাজিলত হৈছিলে, বেলামত। অ'কে, ইউনাইটেড COP30 30 নম্বৰ মনত থাকিবা। চোৱা, এইটো কেলে ইম্পৰ্টেণ্ট হয় মই কৈ আছোঁ। ঘাজলা হাছমি তেখেতে ভাৰ্জিনিয়াছৰ লেফটেনেণ্ট গভৰ্ণৰ নিয়োগ কৰিছে। অ'কে, ঘাজলা হাছমিৰক তেখেতে আমাৰ ইণ্ডিয়াৰ ক'ত জন্ম হৈছিলে জানানে? হায়দৰাবাদত। নেক্সট হুইচ ইণ্ডিয়ান ইনষ্টিটিউশ্যন ছিকিউৰ দি হায়েষ্ট পজিশ্যন ইন দি QS ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংক? কোনখন IITয়ে কি হয় এই QS ৱৰ্ল্ডৰ ইউনিভাৰ্চিটি ৰেংকিঙত 2026ৰ কি কৰিলে? হায়েষ্ট পজিশ্যন পাইছে আমাৰ IIT দিল্লীয়ে। হ'ব, হু হেজ বিন এপইণ্টেড এজ এ ডাইৰেক্টৰ জেনেৰেল অফ বৰুণ কি আছিলে? ব্যুৰ' অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ BISৰ তোমালোকৰ ডাইৰেক্টৰ জেনেৰেল কাক এপইণ্টমেণ্ট কৰিলে এতিয়া? অ'কে, সঞ্জয় গাৰ্গ। 1 ছেকেণ্ড ক'ব পালেহি। সঞ্জয় গাৰ্গক এপইণ্ট কৰি দিলে। অ'কে, অকণমান দেখিবলৈ বেয়া হৈছে কিন্তু এইকেইটা শুনি চাই লোৱা আৰু বাকীকেইটাতো এনেকৈ নাই আৰু বাকীকেইটা ঠিকে আছে। হুইচ টিম অন দি ওমেন ৱৰ্ল্ড কাপ? জানাত ইণ্ডিয়াই জিকিলে। কাক হৰুৱাই জিকিলে? চাউথ আফ্ৰিকা হৰুৱাই জিকিলে। আচ্ছা, ইয়াত আটাইতকৈ বেছি ৰাণ আমাৰ ইণ্ডিয়া ফালৰ পৰা কোনে কৰিলে? চেফালী বৰ্মা। তেখেত অপেনাৰ আছিলে। অ'কে, 87 মান ৰাণ কৰিছিলে। দেন তোমালোকে চাউথ আফ্ৰিকা আটাইতকৈ হায়েষ্ট কোনে চেঞ্চুৰী মাৰিছে? 101 ৰাণ কৰিছে। তেখেতৰ কেপ্টেইন আছিলে তেখেতৰ লৌৰা উলফাট। অ'কে, নেক্সট যদি তোমালোকক কোৱা হয় এই কুৱেশ্যন আহিব পাৰে কাৰণ গোটেই ফাইনেলখনত গোটেই ফাইনেল খেলখনত এগৰাকী তোমালোকৰ কি কৰিছে? চেঞ্চুৰী মাৰিছে, সেইজনে হৈছে চাউথ আফ্ৰিকান কেপ্টেইন লৌৰা উলফাট। অ'কে, মই বুজিলোঁ। অ'কে, কিন্তু সুধিব যদি প্লেয়াৰ অফ দি গোটেই আটাইতকৈ লিডিং ৰাণ কোনে কৰিলে? লৌৰা উলফাটে কৰিছে গোটেই মেটচখনত। আচ্ছা, তাত এজনী নাম আছে দীপ্তি শৰ্মা। অলৰাউণ্ডাৰ হয়, আমাৰ বলো কৰে বেটিঙো কৰে। তাই প্ৰথমগৰাকী মহিলা হৈছে। মই আগৰ ভিডিঅ'টো ধুনীয়াছে লিখি মেলি আছিলে। তাই প্ৰথমগৰাকী মহিলা আৰু মেনৰ ভিতৰত তেখেতে কি আছিলে কি কৰিছে? উইকেট আৰু হেৰি লোৱা প্ৰথম হয়। অ'কে, উইকেট কিমানটা ওপৰত উইকেট লৈছিলে এটা ছিৰিজতে? অ'কে, 20টা নে 30টা ওপৰত উইকেট লৈছে আৰু 200 ৰাণৰ ওপৰত কৰিছে। তেওঁ প্ৰথম। অ'কে, অলৰাউণ্ডাৰ। নেক্সট তোমালোকে যদি সোধে বোলে দীপ্তি শৰ্মা দেই, নামটো মনত ৰাখি ল'বা। অ'কে, হুইচ অফ দি ফলোইং মই লিখি থৈছোঁ ধুনীয়া আছে, সেইটো কাৰণে ইয়াত কোৱা নাই। অ'কে, হুইচ অফ দি ফলোইং ইণ্ডিয়াছ হেভিয়েষ্ট কমিউনিকেশ্যন ছেটেলাইট লঞ্চ বাই দি ইজৰ? অলপ দিনৰ আগতে 3 নৱেম্বৰত জানাত ইজৰোৱে তোমালোকৰ আটাইতকৈ হেভিয়েষ্ট ছেটেলাইটটো
কিমান আছিলে 4410 কেজি স্যাটেলাইট এটা আটাইতকৈ হেভিয়েষ্ট স্যাটেলাইট ওকে হেতু লঞ্চ কৰিলে আৰু হেতু নাম নাহাগে কেতিয়াও নাথাকে GS80 স্যাটেলাইট 7R GST স্যাটেলাইট বুলি মনত ৰাখি লৈছো হবনে ও গুটেখিনি GST আছে এটা মনত ৰাখিলা আৰু 7R G satellite 7R G satellite 7R CMS03 G satellite 7R CMS03 okay next 8 national junto 8 international solar alliance ISA বুলি কোৱা হয় assembly টো তোমালোকৰ কোড হৈছিলে কোনটো ভেন্যুত হৈছিলে নিউ দিল্লীত হৈছিলে okay ভাৰত মদাপাম নে কি হয় বাদ দিয়া okay new delhi হৈছিলে মততে okay which sportsman was conferred to honorary of rank of lieutenant colonel okay তোমালোকে জানা কোনটো নীৰজ চোপ্ৰা কি কৰিলে এনসাৰ দিয়া লিখা আছে নীৰজ চোপ্ৰা okay এই নীৰজ চোপ্ৰা কি কৰিলে লেফটেনেন্ট কৰ্নেল দিলে টেৰিটৰিয়েল আৰ্মিৰ okay দেন তোমালোকে যদি খুদে জাপানৰ ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ ফিমেল প্ৰাইম মিনিষ্টাৰ হৈছে জাপানৰ কোন হয় এই 2025 অক্টোবৰত কোন হয় সানিয়া তাকিসি তাইকাইসি সানাই তাইকাইসি ওকে চাউন্ডটো তোমালোকে জানা আৰু ওকে নিজে চাই লবা কিন্তু এটো মনত ৰাখি লবা আৰু ওকে হুইচ টিম ওন ইমান ফুটবল এছ'চিয়েশ্যন FIA ওকে সিল ইমান কোনে জিকিলে মোহন বাগানে জিকিছিলে ওকে IFA ইণ্ডিয়ান ফুটবল এছ'চিয়েশ্যন 125 নম্বৰ কোনে জিকিছিলে মোহন বাগানে ওকে দুৰন কাপ কোনে জিকিছিলে সন্তোষ ট্ৰফি কোনে জিকিছিলে চাই লবা আৰু এখিনি মই পকি সাগে আই থিংক ভিডিওটা দিছিলো তাত মই সব কৈ দিছিলো ওকে ইয়াত এখিনি ঢেৰ কথা আছিলে এখিনি ইম্পৰ্টেন্ট হয় এখিনি হুকালে পঢ়াইলো নে এখিনি হুকালে পঢ়াইলো তে সব পঢ়াই যাইবা অকন লাষ্ট কলবা যাও দেই ওকে হুইচ অফ দি ফলোইং এয়াৰ্ড ইজ এ মেজৰ ধ্যানচন্দ খেল ৰত্ন এৱাৰ্ড 2025 ৰ মেজৰ ধ্যানচন্দ খেল ৰত্ন এৱাৰ্ড কাক দিছিলে হাৰমিত সিংক দিছিলে হ'ব দেন তোমালোকৰ ডি কুকেশকো এটা এৱাৰ্ড দিছিলে খেল ৰত্ন এৱাৰ্ড দিছিলে শেষৰ কাৰণে দিছিলে ওকে দেন তোমালোকে সোৱা আরেকে এটো ইম্পৰ্টেন্ট হয় কাৰণ ইউনিফৰ্ম সিভিল কোড জানুৱাৰী 2025 okay implement কৰিলে okay approve the manual implementing okay কোনখন তোমালোকৰ ইউনিফৰ্ম সিভিল কোড কোনটো আৰ্টিকেল আছে জানা না 44 আৰু হে কোনখন ষ্টেটত কৰিলে উত্তৰাখণ্ড বুলি কবা নেক্সট মই জানুৱাৰীত লিখি থৈছো জানুৱাৰী 24 নেশনাল গাৰ্ল চাইল্ড ডে বুলি কোৱা হয় okay নেক্সট তোমালোকে যদি হোৱা বলে নেশনাল ভোটাৰছ ডে 25 জানুৱাৰী okay তো বাজেট সেশন আমাৰ কোপৰ কেতিয়া পৰা হ'ব আমাৰ 2000 ইসলে 28 জানুৱাৰীৰ পৰা তোমালোকৰ অলৰেডি বাজেট সেশনটো স্টাৰ্ট হৈ গল 28 জানুৱাৰীৰ পৰা এপ্ৰিল 2 তাৰিখলৈকে ওকে দেন ফেডে ওমেন ওয়ার্ল্ড কাপ কোনে জিকিছিলে আমাৰ দিব্যা দেশমুখে জিকিছিলে 2025 ওকে দেন এটা নিচাৰ স্যাটেলাইট আছিল তোমালোকে জানা এটা জয়েন্টলি আমাৰ তোমালোকৰ নাসা আৰু আমাৰ ইজুৰে পঠিয়াইছিল এটা নিচাৰ স্যাটেলাইট হয় আমাৰ আৰ্থৰ এনভায়ৰনমেন্ট চাবৰ কাৰণে বা আৰ্থটো অবজাৰভেশন কৰিবৰ কাৰণে বুলি ভাবিলো ওকে কিন্তু নিচাৰটো কাকাৰ মাজত হয় নাসা এন্ড ইজৰো মই ৰাখিলো নেক্সট আমাৰ তোমালোকে জানা স্যাটেলাইট বেস ইন্টাৰনেট সাৰ্ভিসৰ কাৰণে ইলন মাস্কক কি কৰিলে ইণ্ডিয়ান গভৰ্ণমেণ্টে গ্যাৰান্টি দি দিলে স্টাৰলিংকক হেতু মন ৰাখিবা ইলন মাস্ক স্টাৰলিং এ ইউনিফাইড লাইসেন্স অফাৰ ইলন মাস্কৰ যদি স্টাৰলিং হয় হেখনক কিছিলে দি দিলে স্পেশালি মানে তোমালোকৰ এয়াৰটেল আৰু জিও আৰ পাৰ্টনাৰ ওকে নেশনৱৰ তোমালোকৰ মানে স্পেশালি তোমালোকৰ পাৰ্টনাৰ হৈ গল তোমালোকৰ এয়াৰটেল আৰু ৰিলায়েন্স জিও তো কি কৰিলে ইলন মাস্কে কি কৰিলে ইলন মাস্কক দি দিলে স্টাৰলিং ইলন মাস্কৰ যোনটো কোম্পানী স্টাৰলিং ন তাত দি দিলে ওকে স্যাটেলাইট বেস ইন্টাৰনেট কানেকশন হ'ব আৰু নেক্সট এন্ড তোমালোকে জানা এণ্ডাৰসন টেন্ডুলকাৰ ট্ৰফি এবাৰ প্ৰথম হৈছে তোমালোকে জানা এণ্ডাৰসন ওকে তোমালোকৰ এই এণ্ডাৰসন আছে তোমালোকৰ ইংলেণ্ডৰ আৰু টেন্ডুলকাৰ আছিল আমাৰ ভাৰতৰ জানা তো হে আগৰে টেষ্ট সিৰিজ হয় 5 খনৰ কিন্তু নামটো নাছিলে এতিয়া এবাৰ নাম দিলে তো এবাৰ ইম্পৰ্টেন্ট হয় ওকে এই টেন্ডুলকাৰ এণ্ডাৰসন ট্ৰফি নহয় এণ্ডাৰসন টেন্ডুলকাৰ ট্ৰফি যোনটো হেতু হৈছিল এবাৰ অভেলত হৈছিল লণ্ডনত ওকে তাত হেতু কেছলা 5 খনৰ সিৰিজ হৈছিল আৰু তাত দুখন ইণ্ডিয়া জিকিলে দুখন ইংলেণ্ডে জিকিলে আৰু এখন ড্ৰ হল নেক্সট which city has proposed the lead host 2033 Commonwealth game okay India bid okay এটা কি হৈছে যে 2030 চনত এটা কমনৱেলথ গেম হ'ব ওকে কমনৱেলথ গেম হ'ব আৰু ইণ্ডিয়াই বিট কৰিছিলে ইণ্ডিয়াই বিট কৰি লাষ্টত জিকিলে আৰু ইণ্ডিয়াৰ কোনখন সিটিত হ'ব বুলি কৈছে এতিয়া আহমেদাবাদত নেক্সট নাসা জেমছ ৱেব স্পেস টেলিস্কোপ discovered a new moon Uranus
মানে নাসাৰ যোনটো JWST যোনটো এইটো টেলিস্কোপ হয় তেখেতৰ নাসাৰ ইউৰেনাছত এটা নতুন মুন দেখা পাইছে তো এনেকুৱা কুৱেশ্যনবোৰ গুৱাহাটী হাইকোৰ্টে খুব ভাল পায় আৰু সেই মুনটো হৈছে S2025U1 ইউৰেনাছৰ 1 ওকে ইউৰেনাছৰ এটা নতুন মুন মানে ডিস্কভাৰ কৰিছে আৰু সেইটো নাম হৈছে S2025U1 ইউৰেনাছ 1 নেক্সট তোমালোকৰ যদি সুধে লাষ্টৰ ফালবা যাব লগা হৈছে আৰু Which team won the Durand Cup 2025 Durand Cup কোনে জিকিলে Northeast United হয় FC Durand Cup কি হয় এছিয়াৰ নহয় জানো নেক্সট When and where ISRO successfully conducted the first integrated airdrop test এটা জানা অসমৰ পৰা এটা স্যাটেলাইট পঠিয়াইছিলে ডন বক্সৰ পৰা হেতুটো ফেল হৈ গল ন আৰু নামটো কি আছিল সাবা লাচিত কিবা আছিল ন এই নাম হেতু নুচাই কেতিয়াও নাযাবা Okay, when and where did India successfully conduct the first integrated airdrop test for the Gaganyaan mission? Okay, ketia aru kot. Okay, first integrated airdrop test বুলি কোৱা হয় আৰু এটো কোৱেশ্চন নাহে but এটো হৈছিলে শ্ৰী হৰিকোটাৰ পৰা okay then Indian weight lifter Mirabai Sanue okay জানা Indian weight lifter Mirabai Sanue gold medal পালে okay then women Iman kg category okay 2025 or Commonwealth যোনটো weight lifting championship হৈছিলে তা next এইখিনি সকে কলে okay 2021 নম্বৰ এডিশন আসলে জয়েন ইন্ডিয়া আৰু ইউএছ ৰ জয়েন মিলিটাৰী এক্সন ইউএছ কোনটো হয় okay তার কোড হৈছিলে বুলি কৈছে আলাস্কাত হৈছিলে next which team won the Asia Cup hockey Asia Cup men's or hockey কোনে জিকিছিলে 2025 ইন্ডিয়া জিকিছিলে next who won the USA Open singles title question আহিব পাৰে কোনে USA Open single US Open men's single title জিকিছিলে Carlosে জিকিছিলে হয় next a newly appointed head coach of the Indian তোমালোকৰ ফুটবলৰ নিউলি এজন এপয়েন্টমেন্ট কৰিছে হেড কোচ হিচাপে আমাৰ গম্ভীৰ কইলে তোমালোকে হেতুটো জানাই আৰু হেতু কথা কি কম আৰু খালিদ জামলি okay next তোমালোকে যদি সোৱা who is elected to be 15 vice president CP Radhakrishnan okay VC হৈছে India okay vice president VP বুলি কয় ঠিক vice president CP Radhakrishnan next তোমালোকে যদি সোৱা মিজোৰামৰ ফাৰ্স্ট এভাৰ ৰেল কানেকশন ইনোগ্ৰেটেড কৰিলে বাইবাৰী টু সাইৰাং লাইন okay মিজোৰামৰ গলেটো তোমালোকে তো পাবাই আৰু next গুৱাহাটী টু সাইৰাং আন ডাইৰেক্ট ট্ৰেইনত উঠি দিবা আৰু হৈ যাব পাই যাবা okay next India defeated Pakistan by 7 wickets হেতু তোমালোকে জানা দুবাই okay এটা মেইন বস্তুটো হল ইয়াৰ সুধিব পাৰে তোমালোকৰ যে আমি এছিয়া কাপত আমি ইন্ডিয়া জিকিলো আৰু তাত ভাল ৰান কৰিছিল তোমালোকৰ তিলক বৰ্মাই okay ফাইনালত okay এটা যদি হুদে প্লেয়াৰ অফ দা গুটেই সিৰিজটো কোন হল গুটেই সিৰিজটো যে আমি ইমানখন যে খেলিলো এছিয়া কাপত আমি ইন্ডিয়াটো জিকিলে সবে জানে পাকিস্তানক হৰুৱাই পিনি ইন্ডিয়া জিকিলে এটা মেইন হল কোন জিকিলে মানে কোনে আটাইকে ভাল খেলিলে গুটেই সিৰিজনত কোনে জিকিলে কুলদীপ ইয়াদৱ বহুত মানে স্পিনাৰ হয় বহুত ভাল খেলিলে হেতু কাৰণে তাক প্লেয়াৰ অফ দা সিৰিজ দিলে okay প্লেয়াৰ অফ দা no who was the player of the match acha player of the match paise amar kulli by the way okay player of the series not player of the match sorry player of the match paise next malage jana era where was the India's first bamboo based biorefinery ba era biorefinery ase Golaghat Numuligo Golaghatot ki koile inaugurated koile Mr Modi okay 2025 September hudibo pare code korisile Golaghat district ot korisile Numuligorot okay ahi jabo pare next আমাৰ এতিয়া নতুনকে যোনটো নতুন স্পন্সৰ আগতে D11 C11 আছিল না এতিয়াটো নাই এটা কোন আছিল হু ইজ অ্যানাউন্স কি অ্যানাউন্স কৰিলে যদি ইন্ডিয়া টিমৰ এটা কি হ'ব এপোলো টায়াৰছে কি কৰিব স্পন্সৰ হ'ব আগতে কি আছিল ইন্ডিয়া টিমৰ জাৰ্সিত কি আছিল D11 থাকে কিবা কি থাকে ন এটা কি থাকিব এপোলো টায়াৰছ ওকে মালায়াম সুপাৰস্টাৰ মোহনলাল তোমাকে জানা তেওঁ সুপাৰস্টাৰ আছিল মোহনলাল তেখেতে দাদা সাহেব ফালকে এৱাৰ্ড পাইছে ওকে ইণ্ডিয়াছ হাইয়েষ্ট সিনেমেটিক তোমালোকৰ অনাৰ হয় দাদা সাহেব ফালকে এৱাৰ্ড পাইছে ওকে নেক্সট কিমান কম আৰু এইখিনি কোনে থাকব আৰু এইবোৰ আহিব আৰু দেই ইণ্ডিয়াছ কোল লিজাৰ্ড বায়োস্ফিয়াৰ ৰিজাৰ্ভ হয় ইনক্লুড কৰিলে তেখেতে ইণ্ডিয়াছ যোনখন কোল লিজাৰ্ড বায়োস্ফিয়াৰ ৰিজাৰ্ভ ক'ত আছে হিমাচল প্ৰদেশত আছে তোমালোকৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইডত মানে ইউনেস্কো ৱৰ্ল্ড নেটৱৰ্কত বায়োস্ফিয়াৰ ৰিজাৰ্ভত এড কৰি দিলে আৰু ইনক্লুড কৰি দিলে ওকে ইন্ডিয়া ওন দি এছিয়া ওয়ার্ল্ড কাপ ওকে কাক হৰাই পিনি পাকিস্তানক দুবাইত হৈছিলে ন নেক্সট আইসিসি ওমেন্স ওডিআই ওয়ার্ল্ড কাপ আইসিসি ওমেন্স ওডিআই ওয়ার্ল্ড কাপ ইজ হোস্টেড হুইচ কান্ট্রি ইন সেপ্টেম্বৰ আচ্ছা আইসিসি যোনটো ওমেনৰ ওয়ার্ল্ড কাপ হয় 2025 ত হেতু কোনটো কান্ট্ৰিত হৈছিলে
ওকে জানা তোমালোকে ইণ্ডিয়াতে হৈছিলে নেক্সট তোমালোকে জানা এক্সাৰচাইজ কনকান 2025 is a bilateral naval exercise হয় between which of the two countries okay কনকানটো কাৰ কোন দুখন কান্ট্ৰিত হৈছিলে exercise between the which of the two countries okay India and United Kingdom India আৰু United Kingdomত হৈছিলে মাজত হৈছিলে আৰু নেভি এক্সাৰচাইজ হয় আৰু ওকে আমনি লাগি গৈছে কৈ আচ্ছা এইটো কৈছো মেৰিয়া কাৰ্নিও মাছাডো হয় তেখেতে ভেনিজুৱেলাৰ হয় তেখেতে নোবেল পিস প্ৰাইজ পাইছিলে ওকে পলিটিক্যাল লিডাৰ হয় তেখেতে ওকে এইবোৰ সব ইম্পৰ্টেন্ট হয় কিনো কমাৰ এইবোৰ সব বাতি আৰু ওকে একবাৰ চাই লও হুইচ ইণ্ডিয়ান সিটি হোস্টেড গুগল লাৰ্জেষ্ট AI এণ্ড ডাটা ইনফ্ৰাষ্ট্ৰাকচাৰ হাব ওকে কোনে কৰিছে বিশাখাপট্টমে কৰিছে হ'ব ওকে এখিনি হৈ গল অকমান তোমালোকক বুজাই দিলো এটা নেক্সট আকৌ আমি কোৱেশ্চন কৰিম ওকে নেক্সট আমি আকৌ কোৱেশ্চন কৰিম এটা অকমান ওয়ার্ল্ড জিওগ্রাফি পা দুটামান কোৱেশ্চন জিওগ্রাফি পা আহা দেখা যায় মানে সো দুটামান কোৱেশ্চন কৰি ললে ইমান বেয়া নালাগিব হ'ব কোবৰা হুইচ প্লেনেট ৰেড প্লেনেট বুলি কোনটো প্লেনেটক কোৱা হয় তোমালোকে জানা মাৰ্স মিশন মংগল যেতিয়া তোমালোকে চাইছে গম পাইছে ওকে দেন তোমালোকৰ লাৰ্জেষ্ট কন্টিনেন্ট ইন দি ওয়ার্ল্ড এছিয়া ওকে ডিপেস্ট পইণ্টটো কি হয় মৰিনা টেন্স কোড আছে ডিপেস্ট পইণ্ট আৰ্থত ডিপেস্ট পইণ্ট এটা কি 10 হটো মৰিনা টেন্স বুলি কোৱা হয় যেটো কোড আছে পেসিফিক ওশেন প্ৰশান্ত মহাসাগৰত আছে নেক্সট হুইচ লেয়াৰ অফ দি এটমস্ফিয়াৰ weather phenomenon কোনটো স্ফিয়াৰ হয় টপোস্ফিয়াৰ ওজন লেয়াৰ কোনটো পাৰ্টত আছে কোনটো মানে স্ফিয়াৰ আছে মানে টপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেজোস্ফিয়াৰ কিন জানা তোমালোকে ওকে হৰতে পঢ়িছিলা তো এটো কোনটো স্ফিয়াৰ ওজন লেয়াৰটো আছে বুলি কলে কি বুলি কবা ষ্ট্ৰেটোস্ফিয়াৰ ওজন লেয়াৰ এনেকে গুল বনাই দিবা আৰু s টো গুল বনি যাব ন তো হেতুৱে ওজন লেয়াৰ ধইলা বাকি টিসি টো গুল বনাব ন হ'ব নেক্সট তোমালোকে যদি সোয়া বলে হুইজ লংগেস্ট ৰিভাৰ ইন দি ওয়ার্ল্ড কি হয় নীল ৰিভাৰ ওকে তোমালোকে যদি কয় ল্যান্ড অফ ৰাইজিং সান নৰৱে জাপানত আছে ওকে মানে সূৰ্য উদয় কি বুলি কোৱা হয় ঠাই বুলি কোৱা হয় জাপানৰ নৰৱে ওকে কোৱা হয় যে 1 সেকেন্ড কো পটকে কো পাইছো এইটো কাৰণে okay 1 second upon how will okay Mount Everest is located which of the mountain range kuntu hey sobe jane Himalayan Mount Everest ase okay amar atatke ukho high speed to kin hoy Kanchenjunga kinu border ase je Sikkim aru amar border ase jodi hude bole nai ekdom India bhitor thoka ki ase tere ki boli koba Nanda Devi hobo next tomaloke jodi hude bole which is the highest desert in the world Atlantic desert ne kundu largest desert Atlantic na Sahara next the equator do not acha তোমার যদি কয় বলে ইকুয়েটর খনে আমার ইন্ডিয়া জন্ডাল টপিক অফ ক্যান্সার হয় টপিক অফ ক্যান্সার জানা ককট রেখা ডালে আমার ইন্ডিয়ার 8খন রাজ্য টাচ কৰি গৈছে এফালে কিবা গুজৰাটৰ পৰা এফালে আমাৰ মিজোৰাম হয় এটা টাচ কৰি গৈছে 8খন ষ্টেটক কোৱেশ্চন সুধিব যে টপিক অফ ক্যান্সাৰ ডালে কেখন ষ্টেটক ভাগ কৰি গৈছে আচ্ছা তোমাক যদি সুধে বলে টপিক অফ ক্যান্সাৰ ডালক দুবাৰ ক্ৰস কৰিছে এখন নদী এখন নামটো হৈছে মাহি কি হয় মাহি ৰিভাৰ ওকে নেক্সট আকৌ টপিক অফ ক্যাপ্ৰিকন আছে টপিক অফ ক্যাপ্ৰিকনকো এডাল এখনে ৰিভাই কৰিছে আৰু টপিক অফ ইকুৱেটৰকো কৰিছে তো হেতু দৰকাৰ নাই ওকে ইকুৱেটৰকো কৰিছে তো ইমান হেবু দৰকাৰ নাই নেক্সট তোমালোকৰ যদি ইকুৱেটৰ ডাজ নট পাস থ্ৰু দি হুইচ অফ দি কন্টিনেন্টস ইকুৱেটৰ ডালে কোনখন অন মানে মহাদেশৰ পাছ দি পাহা জানে আচ্ছা তোমালোকে জানা ইকুৱেটৰ ডাল এনেকে গৈছে আৰু এফালে ইউৰোপ আছে এফালে আফ্ৰিকাখন আছে এফালে তোমালোকৰ নৰ্থ আমেৰিকা এফালে সাউথ আমেৰিকা এফালে ইয়াত ইউৰোপখন আছে এফালে আমাৰ ইণ্ডিয়াখন আছে ওকে এফালে কিয়াখন আছে ইকুৱেটৰলে সবৰ মাজে পাছ আছে ইউৰোপখন ওপৰে থাকি যায় ন আৰু এফালে উত্তৰ আৰু এফালে সাউথ ওকে তো মেইন বস্তুটো কি ইউৰোপৰ মাজেদি পাহ যোৱা নাই তো ইউৰোপ নেক্সট হুইচ ইমাজিনাৰী লাইন ডিভাইডস দি আৰ্থ ইনটু নৰ্থ এণ্ড সাউথ এখন আৰ্থ হয় আৰ্থক এনেকে ভাগ কৰিছে কোনে এডাল ৰেখাডাল কি বুলি কোৱা হয় ইকুৱেটৰ আৰু ইয়াতে ইউৰোপখন আছে বুলি কৈছিল যে ইউৰোপখন তাৰপিছত ইয়াতে আফ্ৰিকাখন এইডোখৰত আছে এফালে আমাৰ এছিয়াখন আছে এইডোখৰতে ওকে দেন তোমালোকৰ ইয়াত নৰ্থ আমেৰিকা সাউথ আমেৰিকা ওকে এনেকে থাকিব এফালে ৰাছিয়াখন এনেকে এডোখৰলৈকে থাকে এফালেখন থাকে আৰু ব্ৰিং প্ৰণালী আছে ওকে পালক ষ্ট্ৰীটে আমাৰ কি কৰে পালক ষ্ট্ৰীট বুলি এটা ষ্ট্ৰীট আছে যে আমাৰ ইণ্ডিয়া আৰু তোমালোকৰ শ্ৰীলংকাক ভাগ কৰিছে দেই এইটো কোৱেশ্চন আহিব পাৰে আচ্ছা ইণ্ডিয়াৰ শ্ৰীলংকা ইয়াত পালক ষ্ট্ৰীট আছে যদি ইয়াত কি আছে আৰবিয়ান সি ইয়াত কি আছে বংগোপসাগৰ ওকে কোৱেশ্চন আহিব পাৰে নেক্সট বংগোপসাগৰ ইয়াত জানা নহয় তোমালোকে তাৰপিছত ইয়াতে লক্ষদ্বীপ আছে ইয়াতে বংগোপসাগৰ ধৰতে আন্দামান নিকোবৰ আইল্যান্ড আছে লক্ষদ্বীপৰ কিনাৰতে মালদ্বীপ আছে
ওকে ইয়াতে চেনেলবোৰ আছে এই চেনেলবোৰ আমি কথা পাতিম অলপ দিনৰ পিছত ৰবা নেক্সট তোমালোকৰ স্মলেষ্ট কন্টিনেন্ট ইন দি ৱৰ্ল্ড স্মলেষ্ট আটাইতকৈ সৰুটো কি হয় অষ্ট্ৰেলিয়া হয় নেক্সট ওজন লেয়াৰ এবজৰ্ব দি আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যন হুইচ অফ দি কৈছিলো অলপ আগতে ওজন লেয়াৰটো কোনটোত পোৱা যায় ষ্ট্ৰেটোস্ফিয়াৰত ওকে হুইচ ষ্টেট ছেপাৰেট এছিয়া ফ্ৰম নৰ্থ আমেৰিকাৰ পৰা এছিয়া কোনটো ষ্টেটে বেৰিং ষ্টেটে বেৰিং প্ৰণালী বুলি কোৱা হয় যোনটো ওকে এছিয়াক নৰ্থ আমেৰিকাৰ পৰা ভাগ কৰি দিয়ে দেন largest salt lake in the world by surface area largest salted Caspian Sea okay ki hol ga Caspian Sea then which country has the longest coastline kuntu country atake longest coastline ase Canada কিন্তু atake longest উপকূলীয় ৰেখা of India যদি longest উপকূলীয় ৰেখা কয় বলে গুজৰাটৰ আছে মানে পানী আবৰি থকা আৰু okay গুজৰাটৰ atake বেছিকে আবৰি আছে okay আমাৰ ইণ্ডিয়াৰ কিন্তু হিবাগে যদি coastline বুলি কয় কানাডা atake গুৰি world of কানাডা আৰু কান্ট্ৰি বুলি আছে ন ৰিংছ অফ ফায়াৰ কোড আছে পেচিফিক অচিয়ানত আছে ইম্পৰ্টেন্ট হয় আৰু কেতিয়াবা আহি যাব পাৰে ওকে দেন তোমালোকৰ হাইয়েষ্ট ৱাটাৰফল এঞ্জেল ফলছ নেক্সট তোমালোকে হুইচ অফ দি মোষ্ট তোমালোকৰ যদি কয় বলে ওয়ান সেকেন্ড কি হৈছে এফো হুইচ গ্যাস ইজ দি মোষ্ট এবান্ডেন্ট ইন দি আৰ্থ এটমস্ফিয়াৰ কোনটো আটাইতকৈ abundant হয় নাইট্ৰজেন তো আটাইতকৈ abundant হয় ওকে পটকে পোৱা নাযায় দেন প্ৰাইমাৰী কজ অফ দি ডে এণ্ড নাইট অফ দি আৰ্থৰ আৰু প্ৰাইমাৰী কজটো কি হয় কেলে ৰাতি আৰু দিন হৈ থাকে তোমালোকে জানা ওকে ৰোটেশনৰ কাৰণে ওকে দেন তোমালোকে যোনটো কেনেল আছে কানেক্ট দি মেডিটেৰিয়ান সি এণ্ড ৰেড সি ওকে কোনটো কেনেলে মেডিটেৰিয়ান সি আৰু ৰেড সিটো ডিভাইড কৰিছে এইটো তোমালোকে জানিব লাগে কোনটো কেনেলে হয় এই কো পাইছো তো পটকে one second Suez Canal okay Suez Canal কি কৰে মেডিটেৰিয়ান সি আৰু ৰেড সিটো ডিভাইড কৰিছে তোমালোকে যদি আগতে পঢ়িছা গম পাইছা যদি মনত নাথাকে এতিয়া মনত ৰাখাই লোৱা আৰু দেই দেন বুজাব টাইম নাই এতিয়া আৰু এ নৰ্থ আমেৰিকা বা সাউথ আমেৰিকা ইয়াতো এটা কেনেল আছে আৰু সেই কেনেলটোৰ নাম হৈছে পানামা খাল আৰু এটো সুয়েজ খাল বুলি কোৱা হয় এটো পানামা খাল আৰু সেই পানামা খালে নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকা ভাগ কৰিছে আৰু এফালে পেচিফিক অচিয়ান আছে এফালে আটলান্টিক হয়নে না উল্টা কলো নেকি এফালে আটলান্টিক আছে এফালে পেচিফিক অচিয়ান আছে ইয়েস নেক্সট দ্য ডেথ ভ্যালি কোপাল বৰ খেলি গৈছে ডেথ ভ্যালি ইজ লোকেটেড ইন হুইচ অফ দি ফলোইং হুইচ কান্ট্রি ডেথ ভ্যালি তো কোন কান্ট্রিত আছে তোমাকে জানা ইউএস এত আছে লার্জেস্ট আইল্যান্ড ইন দি ওয়ার্ল্ড গ্রিনল্যান্ড লার্জেস্ট আইল্যান্ড খন কি হয় গ্রিনল্যান্ড তোমাকে জানা তাৰছতে গ্র্যান্ড ক্যানায়ন কোড আছে ইউএস এতে আছে তো হুইচ প্লেনেট আটাইকে ব্ৰাইটেষ্ট হয় আটাইকে মানে কি উজ্জ্বল হয় কোনটো প্লেনেট হয় ওকে ইজ ৰাতি ভেনাস ওকে হুইচ ইজ দি মোস্ট পপুলাস কান্ট্রি ইন দি ওয়ার্ল্ড এজ 2024 আটাইকে পপুলাস কান্ট্রি কোনখন হয় ওয়ার্ল্ডৰ ইণ্ডিয়াৰ আৰু কিনো কম আৰু দি ওয়ার্ল্ড হাইয়েষ্ট প্লেটো তিবেটিয়ান প্লেটো আটাইকে কি বুলি কোৱা হয় হাইয়েষ্ট প্লেটো আটাইকে ডাঙৰ ওকে হাইয়েষ্ট বা উৎস ওকে দেন হুইচ অচিয়ান এছ শেপ হয় এছ শেপ কোনটো অচিয়ান এছ শেপ হয় আটলান্টিক হয় না নহয় বুজি নাই পা এছ শেপ কেনেকে হয় ওকে মই বুজাই দিছো চাবা দেই সো এফালে সাউথ আমেৰিকাখন আছে এফালে নৰ্থ আমেৰিকাখন আছে তাৰপিছতে এফালে সাউথ আমেৰিকাখন এনেকে নাই জানো তো এফালে আকৌ তোমালোকৰ ইউৰোপখন এনেখন আছে তাৰপিছতে এফালে আফ্ৰিকাখন আছে হৈ গল এটা আটলান্টিক মহাসাগৰখন কোনখন এইখন হয় তো এটো এনেকুৱা হৈ গল না এছ শেপ হলনে তো হেতু কাৰণে কি হয় আটলান্টিকখনক কি বুলি কোৱা হয় এছ শেপ বুলি কোৱা হয় আচ্ছা পেনজিয়া কি হয় এটা সুপাৰ কন্টিনেন্ট হয় ফ্ৰম মিলিয়নস অফ ইয়াৰ্স এগো এখন সুপাৰ বহুত ডাঙৰ আছিল আৰু দেই সেইখনকে কোৱা হয় পেনজিয়া বহুত ডাঙৰ কন্টিনেন্ট এখন আছিল তাপাই ভাগ হৈতো আমাৰ এইবোৰ সব আছে ইউৰেশিয়ান প্লেন কিবা কিবি প্লেন্ট ও পালুগে আৰু কিমান গাল আছে ন আজি খেলিমেলি হ'ব এতিয়া ৰবা প্ৰাইম মেৰিডিয়ান passes through the which city okay প্ৰাইম মেৰিডিয়ান যোনখন আছে যোনটো আছে okay হেতু কোনটো সিটি মাজেদি পাৰ হৈ গৈছে গ্ৰীনিছ সিটি okay which is coldest place আৰ্থৰ আটাইতকৈ একদম ঠাণ্ডা প্লেসটো কি হয় আটলান্টিক নেক্সট এতিয়া বুজাবলৈ টাইম নাই কাৰণে ওকে আৰু মই লিখি আনা এটো কাউন্টটো এটোই হৈছে যে মই দুবাৰ তিনিবাৰ আকৌ টিপি থাকিব লাগে মই এবাৰ টিপিলো আকৌ টল আব এবাৰ টিপিলো আকৌ এটো লাব নাই য়েলো ৰিভাৰ হোৱাংহো okay Andes mountain are located in which of the continent okay South America আছে then what is the approximated age of the earth or approximate age to question nahe to okay 4.5 billion okay which is the largest bay in the world atake dangor bay to kunto hoy Bay of Bengal logo
Next, which country is known as sugar bowl of world? Worldৰ sugar bowl বুলি কোনটো country কোৱা হয়? Cuba. Next, a 0 degree latitude is known as কি হয়? Equator of এই ইকুৱেটৰডাল আর গোটেই পৃথিৱীখনক ভাগ কৰিছে ন ডিভাইডেড এইটো নৰ্থত ভাগ কৰে এইটো সাউথত নৰ্থন হেমিস্ফিয়াৰ বুলি কয় এইটো সাউথ হেমিস্ফিয়াৰ এইটো কিমান ডিগ্ৰী আছে 0 ডিগ্ৰী আছে এইটো 0 ডিগ্ৰী লেটিটিউড বুলি কোৱা হয় সেইটো কাৰণে ইকুৱেটৰডাল ওকে নেক্সট হাউ মেনি টাইম জোনস ৰাছিয়াৰ কিমানটা টাইম জোন আছে 11টা ওকে আটাইকে বেছি কাৰ আছে কমেন্ট বক্সত দেন তোমালোকে সেকেন্ড লাৰ্জেষ্ট ওচিয়ান ইন দি ওয়াৰ্ল্ড আটলান্টিক এসএফ হয় দেই স্টেপস আর দি গ্ৰাছলেণ্ড অফ কাৰ হয় এই স্টেপসটো যে গ্ৰাছলেণ্ড হয় কাৰ হয় কাৰ গ্ৰাছলেণ্ড হয় সেন্ট্ৰেল এছিয়া এণ্ড ইউৰোপৰ হ'ব দেন তোমালোকে যদি কয় বোলে হুইচ কান্ট্ৰি ইজ অলসো এ কন্টিনেন্ট কোনখন দেশ এখন কন্টিনেন্ট হয় এছিয়া মহাদেশ বুলি কওঁ এখন দেশো হয় হয় নেক্সট হুইচ প্লেনেট হেজ মোষ্ট মুনছ আটাইতকৈ বেছি মুনছ মানে কি হয় উপগ্ৰহ কাৰ আটাইতকৈ বেছি আছে সেটাৰ্নৰ আটাইতকৈ বেছি আছে ওকে বৃহস্পতি জুপিটাৰ আছে বুলি নকবা আকৌ বৃহস্পতি নহয় আকৌ বৃহস্পতিতকৈ বেছি সেটাৰ্নৰ আছে ওকে দি ওয়ার্ল্ড লার্জেস্ট ৰেইন ফৰেষ্ট ইজ কি হয় আটাইতকৈ লাৰ্জেষ্ট ৰেইন ফৰেষ্ট এমাজন ৰেইন ফৰেষ্ট দেন হুইচ সি ইজ এ saltiest on the earth আটাইতকৈ saltiest মানে কি আটাইতকৈ নিমখীয়া আৰ্থৰ আটাইতকৈ নিমখীয়া সিখন কি হয় ডেড সি ওকে হুইচ পাৰ্চেন্টেজ অফ আৰ্থ surface is covered by water what percentage 71% nahe okay great lake which of the following is a great lake of north america great lake superior okay roaring 40 refers to strong westerly wind and southern hemisphere acha question nahe মই জাস্ট অকমান টানখিনি কেলিছো কোৱেশ্চন যদি আহি যায় আৰু ল্যান্ড অফ 1000 লেকস বুলি কাক কোৱা হয় ফিনল্যান্ডৰ ল্যান্ড অফ 1000 লেকস বুলি কোৱা হয় কাৰণ তাত বহুত লেকস আছে হেতু কাৰণে দেন the standard unit measure the atmospheric pressure rok jokibole kuntu standard unit is kora ami millibar okay which is the most spoken native language in the world atake basic kuntu use kore okay Mandarin Chinese na ki boli koy okay etu bad dia okay the point on the earth surface hey ko paise এবাৰ আমি ইন্ডিয়ান জিওগ্ৰাফি ওকে তোমালোকক যদি সুধে বলে ইন্ডিয়ান ৰেংক ইন দি টাৰ্ম অফ টোটাল ল্যান্ড ওকে আটাইকে কিমান নম্বৰ আছে 7 নম্বৰ আছে কিহৰ কাৰণে কাৰণ ইন্ডিয়াৰ পিছত ইন্ডিয়াত মানে বাকিখিনি ৰাজ্যতকৈ আৰু ইন্ডিয়া 7 নম্বৰ আছে মানে ল্যান্ডৰ ভিতৰত আৰু কিমান মাটি আছে বুলি হলা কিমান কালি আছে বুলি হলা আটাইকে বেছি মানে কাৰ আছে হেতু সবা ৰাছিয়াৰ আছে তাৰ পিছত 7 নম্বৰ আমাৰ পঢ়ি তোমাৰ কোন হয় ইন্ডিয়া নেক্সট তোমালোকক যদি সুধে বলে কি বলি হতে 1 সেকেন্ড এই কো পাইছো okay which is the highest mountain peak in the India highest mountain peak Kanchenjunga okay tropic of cancer passes through the how many question topic of cancer 8 খন ৰাজ্যৰ মাজেদি পাৰ হৈ যায় তাৰ পিছত এইটো পানে হৈ আছে থৌনা পা okay which river is known as Ganga of the south Ganga of the দক্ষিণ গংগা বুলি কাক কোৱা হয় গোদাবৰী জি বুলি মনত ৰাখিবা okay গংগা অফ দি সাউথ দক্ষিণ গংগা বুলি কোনখন নদীক জনা যায় গোদাবৰী ওকে দক্ষিণৰ গংগা বুলি জনা যায় নেক্সট হুইচ ষ্টেট ইজ দি লংগেষ্ট কোষ্টলাইন আটাইকে বেছি কোষ্টলাইন মই ক'লোৱে অলপ আগতে গুজৰাট আছে উপকূলীয় ৰেখা মানে ওকে ষ্টেণ্ডাৰ্ড মেৰিডিয়ান অফ ইণ্ডিয়া তোমালোকৰ কিমান হয় 82 ডিগ্ৰী 30 ইষ্ট পাছ থ্ৰু দি হুইচ মিৰ্জাপুৰৰ মাজেদি পাৰ হৈ যায় ওকে চাৰখন চাইছে নাই তো নাই আৰু okay largest state in India by area Rajasthan আৰু area wise আটাইকে হৰুখন গোৱা next পালক ষ্ট্ৰিটে কাকা ডিভাইড কৰিছে বা ইণ্ডিয়া আৰু শ্ৰীলংকা মই অলপ আগতে কৈছিলো ন পালক ষ্ট্ৰিটে যে ইণ্ডিয়া আৰু শ্ৰীলংকা ডিভাইড কৰিছে বুলি okay তাৰ কৈছে যে which land group of India located the Arabian Sea কোনটো land আছে okay এফালে Arabian Sea আছে এফালে বংগোপসাগৰ আছে এফালে লক্ষদ্বীপ আছে ন হেতু লক্ষদ্বীপ হৈ গ'ল then which Indian state is known as Spice Garden Kerala Spice Garden বুলি কয় মছলাৰ okay highest peak of western ghat jana na তোমালোকে এটো western ghat বুলি কোৱা হয় western ghat
ৱেষ্ট মানে পশ্চিম ঘাট পৰ্বতমালা আৰু এইটো ইষ্টাৰ্ণ ঘাট যোনটো পূব ঘাট পৰ্বতমালা আচ্ছা এই ৱেষ্টাৰ্ণ ঘাট আৰু ইষ্টাৰ্ণ ঘাট লগ লাগিছে এডোখৰ জেগাত সেইডোখৰ নীলগিৰি পৰ্বতমালা বা নীলগিৰি পৰ্বত তাত লগ লাগিছে আৰু এই ৱেষ্টাৰ্ণ ঘাটৰ আটাইতকৈ ওখ পিকটো কোনটো আন্নামুদি সেইটোৱে কৈছে ওখ পিকটো চোৱা ৱেষ্টাৰ্ণ ঘাটৰ ওখ পিকটো মনত ৰাখিলোঁ নহয় আন্নামুদি নেক্সট which river is notorious the frequent flooding is called Sorov Vihar বুলি কাক কয় মানে তাত frequent flooding হৈ থাকে সেইটো কাৰণে সেই নদীখনৰ নামটো কি দিলে Sorov Vihar কৈ পেলালে কি বুলি ক'লে Sorov Vihar হয় কোচি চোৱা কে হৈ গ'ল নে চোৱা Sorov Vihar হৈ গ'ল ন এইটো কে হৈ গ'ল ন তেতিয়াহ'লে কোচি নদীখনৰ Sorov Vihar বুলি কোৱা হয় উল্টাকে কৈছোঁ আৰু নেক্সট পাইছোঁ ঐ where does the river Brahmaputra enter অৰুণাচল প্ৰদেশৰ মাজেদি পাৰ হৈ যায় ন এনেকৈ আহে চুময়াংডুং পৰ্বতৰ পৰা তাৰপিছতে অৰুণাচলত সোমাই আমাৰ অসমখনত দুভাগ কৰি পিনি একেবাৰে বাংলাদেশত পৰি যায়গৈ বাংলাদেশত সোমাই পিনি আৰু তাত যমুনাৰ লগত লগ খাই পিনি কি কৰে এছিয়াছ আটাইতকৈ লাৰ্জেষ্ট ডেল্টা যোনটো কি বুলি কোৱা হয় সুন্দৰবন ডেল্টা ফৰ্ম কৰে অ'কে ৱৰ্ল্ডৰ লাৰ্জেষ্ট ডেল্টা সুন্দৰবন ডেল্টা হয় নেক্সট মই ভিডিঅ' এটা বনাই দিছোঁ চাই ল'বা তোমালোকে oldest mountain range in India আটাইতকৈ আৰাৱলী oldest mountain range হয় এতিয়াতো ধ্বংস হ'ব এতিয়া অলপ দিনৰ পিছতে ধ্বংস কৰি আছে 10 ডিগ্ৰী চেনেলটো কাৰ মাজত আছে কেনেকৈ মনত ৰাখিবা কি হয় 10 ডিগ্ৰী চেনেল আন্দামান নিকোবৰ মাজত 10 ডিগ্ৰী চেনেল আছে আন্দামান আৰু নিকোবৰ মাজত কি কিমান ডিগ্ৰী চেনেল আছে বুলি ক'লে কি বুলি ক'বা 10 ডিগ্ৰী চেনেলটো অ'কে কুৱেশ্যন খুব সোধে সেইটো কাৰণে মই চব কৈ দিছোঁ ওৱান ছেকেণ্ড which city Silicon Valley of India কোনখন চিটি কোৱা হয় বেংগলোৰ অ'কে তাত মানে বহুত আইটি হাব আছে যে সেইটো কাৰণে আইটি হাব মানে কি হয় তাত উইপ্ৰ যিমানবোৰ কম্পিউটাৰ ৰিলেটেড ইলেক্ট্ৰনিক চব মেইন বস্তুবোৰ তাতে আছে কোম্পানীবোৰ অ'কে সেইটো কাৰণে তাক বেংগলোৰৰ কি বুলি কোৱা হয় চিলিকন ভেলী অফ ইণ্ডিয়া বুলি কোৱা লকটক লেকটো ক'ত আছে মণিপুৰত আছে ন নৰ্থ ইষ্টৰ তাতে এখন নেশ্যনেল পাৰ্ক আছে ন কেবল লামজাও নেশ্যনেল পাৰ্ক চাই যাবা অ'কে ব্লেক চইলটো কটন কাল্টিভেশ্যনৰ কাৰণে আৰু সেইটো আটাইতকৈ ভাল হয় সেইটো ব্লেক চইলটো ৰুগাৰ চইল বুলি জানে ৰুগাৰ soil okay next which Indian state shares its border with a maximum number of কোনখন ইণ্ডিয়ান ষ্টেটে বৰ্ডাৰটো maximum number of ষ্টেটৰ লগত কি কৰিছে শ্বেয়াৰ কৰিছে উত্তৰ প্ৰদেশে আটাইতকৈ বেছিকৈ maximum number of ষ্টেটৰ লগত শ্বেয়াৰ কৰিছে মাজুলী আইলেণ্ডটো ব্ৰহ্মপুত্ৰ কিন্তু কম আৰু এতিয়া তোমালোকৰ যদি কোনটো পাছে শ্ৰীনগৰক লেহৰ লগত লগাইছে কোনটো পাছে জজিলা পাছ আকৌ দেন ইণ্ডিয়াজ অনলি এক্টিভ ভলকেনো বেৰেন আইলেণ্ড ক'ত আছে গ্ৰেট নিকোবৰত নেকি আন্দামান নিকোবৰ আইলেণ্ড যে নিকোবৰত আছে নে আন্দামানত আছে আটাইতকৈ লাৰ্জেষ্ট ডেল্টাটো সুন্দৰবন ডেল্টা কৈছিলোঁ ৱৰ্ল্ডৰ এটা অলপ আগতে কৈছিলোঁ নদী কোনখন ব্ৰহ্মপুত্ৰ নদী আৰু এইফালৰ পৰা যমুনা নদী নেক্সট ছোটা নাগপুৰ প্লেটো ইজ ফেমাছ ফৰ কিহৰ কাৰণে মিনাৰেল ৱেল্থৰ কাৰণে ইয়াত বহুতো মিনাৰেলছ পোৱা যায় অ'কে শেষ হ'ব হৈছে আৰু ইয়াৰ পিছত আমি বেলেগ পঢ়িম আকৌ জিঅ'গ্ৰাফী হ'ল নাই তাৰপিছত কম্পিউটাৰ ঢেৰ আছে অ'কে অসমৰ হিষ্ট্ৰীৰ ওপৰতো ডাউন কুৱেশ্যন আছে তাৰো আহিব ন সেইটো কাৰণে লেংথ অফ দ্য ইণ্ডিয়ান কোষ্ট লাইন আটাইতকৈ হোৱাট ইজ দ্য লেংথ অফ দ্য ইণ্ডিয়ান কোষ্ট লাইন মানে চোৱা আমাৰ ভাৰতখনৰ ইমানডোখৰ পৰা ইমানডোখৰলৈকে তো পানী সাগৰে বৈ আছে ন সাগৰে হেৰি কৰি থৈছে এই গোটেই কোষ্ট লাইনটো ইনক্লুডিং আইলেণ্ড আচ্ছা আইলেণ্ডো যদি ইয়াত লক্ষদ্বীপ আছে ইয়াৰ আন্দামান নিকোবৰ আছে তো এইডোখৰ যদি এনেকৈ যোগ কৰে কিমানটো লেংথ আকৌ এইডোখৰ পৰা এইডোখৰলৈকে এইটো গুজৰাট নহয় জানো গুজৰাটৰ হায়েষ্ট কোষ্ট লাইন এৰিয়া দেই আমাৰ ইণ্ডিয়াত তো এনেকৈ যদি চাই গোটেইখিনি যদি চাই তেতিয়াহ'লে কিমান পানী আগুৰি আছে বুলি ক'লে ৭,৫১৬.6 কিলোমিটাৰ হ'ব বুলি ভাবিলোঁ নেক্সট লোৱেষ্ট পপুলেশ্যন ডেঞ্চিটি আটাইতকৈ কম ক'ত আছে অৰুণাচল প্ৰদেশতে আছে অ'কে দেন তোমালোকে চোৱা দি মেল্টিং পইণ্ট অফ ৱেষ্টাৰ্ণ ঘাট এণ্ড ইষ্টাৰ্ণ ঘাট মিটিং পইণ্ট আচ্ছা মেল্টিং পইণ্ট ওলাইছে মই অলপ আগতে কৈছিলোঁ যে ৱেষ্টাৰ্ণ ঘাট আৰু ইষ্টাৰ্ণ ঘাট ক'ত পইণ্ট মিলিছে নীলগিৰি হিলছত নেক্সট হুইচ ৰিভাৰ অৰিজিনেট ফ্ৰম দি অমৰকণ্টক প্লেটৰ পৰা কোনটো আহিছে অৰিজিনেট মানে ওলাইছে বুলি কয় নৰ্মদাখন অমৰকণ্টক প্লেটৰ পৰা আহিছে কাজিৰঙা নেশ্যনেল পাৰ্ক আছাম অ'কে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানাস নেশ্যনেল পাৰ্ক এই দুখন ৱৰ্ল্ড হেৰিটেজ চাইটত কিমান চনত সোমাইছিলে 1965 চনত হয় ভাৰত চুক্তিৰ সময়ত আৰু অসম চুক্তিৰ টাইমত সোমাইছিলে দুইখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত স্মলেষ্ট চিটি
বাই এৰিয়া গোৱা আখৰো তিনটাই আছে দেখিছেনে আৰু সৰু হিভাগে ইণ্ডিয়া পইণ্ট গ্ৰেট নিকোবৰত আছে ওকে কৈ আছো ৰবা আমাৰ ইণ্ডিয়াখন ধৰি লও মই এনেকৈ ইণ্ডিয়াখন মই চাইছো মই বুলি কৈছো দেই ওকে তাৰপিছত ইয়াতো আছে নহয় গ্ৰেট নিকোবৰ আইলেণ্ড এটা ওকে এতিয়া তোমাক যদি কয় এই আন্দামান নিকোবৰ দেই এটা তোমাক যদি কয় এইফালে ইয়াত লক্সডি চচলি আছে আটাইতকৈ সাউথৰ মোষ্ট পইণ্টটো কি হয় আৰু মানে কি আটাইতকৈ নৰ্থৰ একদম শেষৰ পইণ্টটো আমাৰ ইণ্ডিয়াৰ কি বুলি কোৱা হয় জানানে এইটো ইন্দিৰা পইণ্ট বুলি কোৱা হয় মনত ৰাখিলা অৰুণাচলৰ এইফালে অৰুণাচল আছে অৰুণাচলৰ একেবাৰে শেষৰ পইণ্টটো আমাৰ ইণ্ডিয়াৰ একদম শেষৰটো কি হ'ব এইটো ইষ্টাৰ্ণ মোষ্ট পইণ্টটো ভাৰতৰ ইষ্টাৰ্ণ মোষ্ট পইণ্ট বুলি কোৱা হয় একদম পূবত থকা পইণ্টটো কি বুলি কোৱা হয় এইটো কোৱা হয় ৱেষ্টৰ ফালে গড়মতি বুলি কোৱা হয় এইটো কিবিথু নে কিবা এটা আছিলে দেই মই পাহৰি যাব পাৰোঁ এইটো আছিলে ইয়াত আছে কন্যাকুমাৰী কি বুলি কোৱা হয় কন্যাকুমাৰী যদি এইটো মেইন লেণ্ড বুলি কয় ন এইডোখৰ আমাৰ ইণ্ডিয়া যদি কোৱা বোলে আইলেণ্ড চাইলেণ্ড মিছ কৰিবি এই গোটেই আইলেণ্ড চাইলেণ্ড মিছ কৰি ইয়াতোতো কিবা এডোখৰ থাকিব তেতিয়াহ'লে এইটো হৈছে ইন্দিৰা পইণ্ট এইটো ইণ্ডিয়া কোল আছিলে দেই এইটো ইণ্ডিয়া কোল চৰি এইটো ইণ্ডিয়া পইণ্ট এইটো ইণ্ডিয়া কোল ওকে এইটো ইণ্ডিয়া পইণ্ট আৰু এইটোৱে কৈছে যে ইণ্ডিয়া পইণ্টটো ক'ত আছে গ্ৰেট নিকোবৰ আছে এইটো আন্দামান এইটো নিকোবৰ হয় নেক্সট Which city is known as Manchester of India? Manchester of India কোনখন city? Ahmedabad. Okay, most fertile olive oil. Project Tiger 1973 হৈছিলে লঞ্চ কৰিছিলে okay largest saline water lake আটাইতকৈ largest saline water lake okay salt water lake চিলিকা হেনানি অকণ ভুল হৈ গ'ল পটককৈ যিখন কৈ পালোঁ okay 11 মান বকিছিলো কাৰণে তো কোনোবাই কমেণ্টটো কৰিলে মই লাইকটো কৰি থৈছোঁ চাগে okay চিলিকা লেক নেক্সট যোনটো তোমালোকৰ 1 সেকেন্ড এইটো কাৰণে বৰ খং থাকি দেবা সাউথাৰ্ণ মোষ্ট পইণ্ট মেইন লেণ্ড অকল লেণ্ডৰ ইণ্ডিয়াৰ সাউথাৰ্ণ মোষ্ট পইণ্টটো আন্দামান নিকোবৰ নহওঁগে এইটো কন্যাকুমাৰী হয়নে কৈছিলোঁ এতিয়া চৰ অফ বেংগলৰ চৰ কোন হয় দামোদৰ নদীখনৰ চৰ অফ বেংগল বুলি কোৱা হয় তাত সেইটো কাৰণে বহুত নদী হৈ থাকে অ'কে মানে ফ্লাড হৈ থাকে আৰু ধুনীয়া আছে হেক কৰিবলৈ গৈ আছো সাইলেন্ট ভেলি অফ নেশ্যনেল পাৰ্ক সাইলেন্ট ভেলি নেশ্যনেল পাৰ্ক কোনখন ক'ত আছে কেৰেলাত আছে অ'কে স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া বুলি কোৱা হয় কেৰেলাক দেই তোমাৰ অলপ আগতে পঢ়ি আছিলো হাইয়েষ্ট ফৰেষ্ট কভাৰ বাই এৰিয়া মধ্যপ্ৰদেশ বাই পাৰ্চেণ্টেজ মিজোৰাম দেন তোমালোক যদি সোধে বোলে ধন্দুৰা ফলছ ক'ত আছে নৰ্মদাত গল্ডেন ফাইবাৰ্ছ বুলি কাক কোৱা হয় কোনটো ক্ৰপক মানে কোনটো হেৰি জুট অ'কে হীৰাকুদ ডেম মহানদী অডিশাত আছে মহানদী নদীৰ ওপৰত অ'কে চিয়াচিন গ্লেচিয়াৰ ইজ লোকেটেড ইন হুইচ অফ দি মাউণ্টেইন ৰেঞ্জ চিয়াচিন গ্লেচিয়াৰটো কোনটো মাউণ্টেইন ৰেঞ্জত আছে কাৰাকোৰাম ৰেঞ্জ অ'কে পিংক চিটি বুলি কোনটো কোৱা হয় জয়পুৰক পিংক চিটি বুলি কোৱা হয় জয়পুৰক কি বুলি কোৱা হয় পিংক চিটি জক ফলছ আচ্ছা ৰেফ ভেলি অফ ইণ্ডিয়া ফ্ল'জ টু দি ৰিফ ভেলি অফ ইণ্ডিয়া নৰ্মদা নদীখন ৰিফ ভেলি অফ ইণ্ডিয়াৰ মাজেদি পাৰ গৈছে মানে ইয়াতো হেৰি এটা ৰিফ ভেলি মানে কি ইয়াতো পৰ্বত আছে এইফালে পৰ্বত আছে আৰু ইয়াৰ মাজেদি পাৰ গৈছে গতিকে ৰিফ ভেলি বুলি কয় এইটো দেন তোমালোকৰ জক ফলছ কি হয় কৰ্ণাটকত আছে নেক্সট ইণ্ডিয়া শ্বেয়াৰ্ছ লংগেষ্ট ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী উইথ হুইচ কাণ্ট্ৰি বাংলাদেশৰ লগত আটাইতকৈ কি কৰে বেছি বৰ্ডাৰ শ্বেয়াৰ কৰে আটাইতকৈ কমটো আফগানিস্তান নেক্সট তেহেৰি ডেম ইজ বিল্ড অন হুইচ ৰিভাৰ ভাগীৰথী তেহেৰি ডেমছটো বিল্ড হৈছে দেন হায়েষ্ট ৱাটাৰফল অফ ইণ্ডিয়া কুঞ্চিকল অ'কে এইখিনিও হৈ গ'ল আকৌ ক'লৈ যাম ৱৰ্ল্ড জিঅ'গ্ৰাফি হৈ গ'ল এইটো হৈ গ'ল এইবাৰ আমাৰ আছে ইংলিছ পঢ়োনে নাই অকণমান আছাম হিষ্ট্ৰী পঢ়ি লওঁ অসমৰ হিষ্ট্ৰীৰ পৰাও অকণমান দুটামান কুৱেশ্যন আহিব তাৰপিছত ক'ব অসম হিষ্ট্ৰী আকৌ নক'লে বোলে তো অসম হিষ্ট্ৰী অকণমানো কৈ যাম আচ্ছা হুইচ ডাইনেষ্টি ইজ কনচিডাৰ্ড এজ এ ৰুল বিফৰ দি আহোম কিংডম আচ্ছা আহোমসকল নোহোৱা আগতে আহোম কিংডম নোহোৱা আগতে কোনটো তোমালোকৰ কোনটো ডাইনেষ্টি
অ'কে ৰুল কৰি আছিলে তোমালোকে জানানে শালাস্তম্ভ ডাইনেষ্টিটোৱে ৰুল কৰি আছিলে অসমত হ'ব নেক্সট হুইচ আহোম কিংডম কমিশ্যন আচ্ছা ইনস্ক্ৰিপশ্যন আচ্ছা এইবোৰ লিখা বুৰঞ্জী লিখা কিবা কিবি লিখা কোনে প্ৰৱৰ্তন কৰিছিলে আৰু প্ৰথম অ'কে হুইচ এনচিয়েণ্ট কিং ইজ ন'ন ফৰ কমিশ্যনিং ইনস্ক্ৰিপশ্যন that details Assam early history Assam early history so Bhaskar Burman okay founder of Pala dynasty Pala dynasty founder কোন আছিলে ব্ৰহ্মপালা হয় then তোমালোকক যদি সোধে বলে who was the last ruler of Pala dynasty Jayapala last ruler মানে শেষৰজন ৰজা Pala dynasty Jayapala আছিলে okay তোমাক যদি কয় বলে Kosari kingdom was established in which by which leader Kosari kingdom to তোমালোকৰ established by which leader কোনজন leader under Kosari kingdom to establish হৈছিল গোপাল চন্দ্ৰ নাৰায়ণ গোপী চন্দ্ৰ নাৰায়ণ ঠাইত তেৰিকা শুনি শক্তি এখন চিনেমা আছিল যে গোপী 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 বুলি কয় যে মনত ৰাখিলো আৰু আমি আগৰ পুৰণা মানুহ যে গোপী গোপী বুলি কয় শুনি শক্তি ডাবল পাৰ্ট আছে যে ওকে then which ruler is credited to the Koch dynasty founding Koch dynasty কোনজন ruler বিশ্ব সিংহ okay royal terms of the Ahom dynasty কোনটো টাৰ্মে royal terms মইদাম আকৌ মানে যোনটো তোমালোকৰ মৰাৰ পিছত যে যোনটো সমাধি থাকে তো সেইটো মইদাম আহোম ডাইনেষ্টি মইদাম বুলি কোৱা নহয় জানো ওকে ancient invasion marked the beginning of Muslim এটো দোকানে বিডু এক্সপেন্ডিং মোহাম্মদ বিন বখতিয়াৰ আইখিজলি আহিছিলে তেতিয়া এটো ইনভেজন হৈছিলে এটো নাহে ওকে মই মেইন খিনি যোনখিনি মই কৈ আছো ৰবা মই গুটেখিনি উঠাই দিছো আৰু যিমানখিনি ইম্পৰ্টেন্ট হয় establish the ancient okay dogane Bhaskar Burman ne photo hoy copper plate inscription on in ancient Assam was prominent during which dynasty a copper plate inscription to prominent hoy gol during which dynasty kuntu dynasty time ot mane okay the Pala dynasty time ot okay recognized a founder of Ahom kingdom in Assam okay kuntu Sukafak Ahom kingdom or founder boli koha tomaloke jana recognize eto sobe jane Sukafa ahisla 1228 খ্ৰীষ্টাব্দত okay আদিকে লাষ্ট জন আসলে পুৰন্দৰ সিংহ হয় তোমালোকে খৰাইঘাট যুদ্ধ আৰু ইটাখালী যুদ্ধ কেতিয়া হৈছিল কিমান চন হৈছিল মন ৰাখি যাও বুলি মই ভাবিছো নেক্সট under which ruler Ahom kingdom experienced a significant territorial expansion আহোমৰ কোনজন ৰজাৰ দিনত মানে কি হয় আহোম বংশই বহুত আহোম কিংডমে বহুত মানে তেহেতৰ টেৰিটৰিটো এক্সপান্ড কৰিছিল okay বহুত ৰাজ্য মানে তেহেতি পাইছিল মানে বহুত ৰাজ্য এক্সপান্ড কৰি দিছিল সোহমুঙৰ দিনত okay সোহমুঙে প্ৰথমজন ৰজা আছিল যেতে হিন্দু টাইটেল লৈছিল okay adopting the Hindu title সোহমুঙ next তোমালোকে যদি আহোম কিং adopt the Hindu title লৈছিল next তোমালোকে যদি সোৱাবলে battle of Saraighat okay কিমান চনত হৈছিল Saraighat কিমান চনত হৈছিল কিবা মনত আছে নাই আছে নাই কিমান চনত হৈছিল Saraighat তো কোৱা আচ্ছা এটা খুলিকে কোৱা যোৱা এটা মুজুন ন সোৱা তোমালোকে battle of Saraighat হৈছিল I think কিমানত ক'ব লাগিব নেকি 1671 হয় and battle of Itakuli একেবাৰে লাষ্ট খন আহোম আৰু মোগলৰ 1662 এইটো কোৱেশ্চন এস সাইড আহিছিল এবাৰ এসআই কোৱেশ্চন পাৰ্ট আহিছিল যে ইটাখলি যুদ্ধ কিমান চনত হৈছিল 1662 চনত আচ্ছা এইটো হুদা নাছিলে 1682 আৰু এখন হৰাইঘাটৰ যুদ্ধ 1601 মানে প্ৰায় 11 বছৰ পিছত ধৰিলা 11 বছৰ হয় ওকে এটা মেইন বস্তুটো হ'ল যে আমাৰ খুদিছিলে যে আহোমৰ মোগলৰ মাজত হোৱা আটাইতকৈ শেষৰখন যুদ্ধ কি আছিল ইটাখলি যুদ্ধ ওকে সেইখনি আছিল ওকে নেক্সট এতিয়া আহোম কিং কুঞ্জনৰ দিনত তোমালোকৰ বেটল অফ হৰাইঘাট হৈছিল উদয়াদিত্য সিংহ ওকে এটা দিছে যে এক্সটেনসিভ ৰিফৰ্ম এণ্ড লেণ্ড সাৰ্ভিং ওকে নাহে নেক্সট তোমালোকৰ আইকনিক এমপি থিয়েটাৰ ইন আসাম তুমি জানা তোমালোকে ৰংঘৰ কোৱা হয় ওকে নেক্সট তোমালোকৰ আন্ডাৰ হুজ ৰংঘৰ ৰিকনস্ট্ৰাক্টেড বাই ব্ৰিক এণ্ড মছৰ আচ্ছা কাৰ দিনত মানে ৰংঘৰটো আকৌ কনস্ট্ৰাক্ট কৰা হ'ল আৰু মানে ব্ৰিক আৰু মৰ্টাৰ লগাই পিনে আৰু ওকে ইটা আছে লগাই ধৰি ল ওকে কাৰ দিনত প্ৰমত্ত সিংহৰ দিনত ওকে দেন আহোম ৰুলাৰ শিফটেড দি ক্যাপিটেল গংগাও টু ৰংপুৰ আহোম ৰুলাৰ গংগাৰ পৰা ৰংপুৰলৈ কি কৰিলে ক্যাপিটেলটো শিফট কৰি দিলে ওকে কোনজনে কৰিলে আৰ ৰংপুৰলৈ কৰিলে না আৰ মন থাকিলে নে ৰুদ্ৰ সিংহ মন ৰাখিব নেক্সট লৰা ৰজা কি বুলি কোৱা হয় সুলিক কাফা বুলি কোৱা হৈছিল নেক্সট which king introduced the Hindu title স্বৰ্গনাৰায়ণ ওকে স্বৰ্গনাৰায়ণ কোনজন কি হিন্দু টাইটেলটো কোনে ইন্ট্ৰোডিউস কৰি দিছিল কোনজন কিঙে সোহমুঙে ওকে তে প্ৰথম আছিল যেটো হিন্দু টাইটেল লোৱা ওকে পাইক সিস্টেম আহোম কিংডমত ওকে কোনজন মানে কোন দিনত কোনে কৰিছিল আৰু ওকে মুমাই তামুলি বৰবৰুৱা নেক্সট
Which Ahom king is noted for the construction of Joysagar tank? Okay, Kunjan, Rudra Singha. Okay, who is regarded as the first Borburua of Ahom kingdom? Prothamjon Borburua kun asile? Momai Tamuli Borburua. Next. বহুত কম পাইছো আৰু বহুত আছে যাবলে ল্যান্ড ৰেভিনিউ কাৰ্ডনত গদাধৰ সিংহৰ দিনত নেক্সট ধুদৰ আলী এট্ৰিবিউট দি আহোমৰা কোনে ধুদৰ আলী খণ্ডাইছিলে কোনে গদাধৰ সিংহ নেক্সট তোমালোক যদি হুদে বলে হু এমং দি ফিলিং শিফট আহোম কেটেলটো বকথালে কোনে শিফট কৰিছিলে সুহংমু এস তো মই বি কৈ দিব পাৰিম ন এটো এস তো মই বি কৈ দিব পাৰিম ন এনেকে কৈ পিনে এটো বি বনি গল ন এটো এস আছে যেনিবা এটো মই এনেকে জাস্ট এডাল চিন মাৰি দিলো তো বি হৈ গলচোন বকতা ওকে বকথালে কোনে নিলে সুহংমুঙে নিলে নেক্সট তাৰ পিছতে which Ahom king credited to moving এটো তো কলে চাগে ন বৰকলা আচ্ছা আচ্ছা মুভিং আৰু বৰকলালে কোনে নিলে এটো মন ৰাখবা আৰু গদাধৰ সিংহ ওকে নেক্সট then who established the Johat as a capital during the later okay একেবাৰে হেকত মানে কি হয় ক্যাপিটাল খন Johat লৈ কোনে নিলে কোনে এস্টাবলিশ কৰিছিল Johat লৈ ওকে Goinath Hingo then who among the following known as the significant cultural patronage and literacy Sibo Singh then ito dokane next who is king is associated with the introduction of most popular population census in Assam population census kunjan king e korisile acha sohmunge korisile মানে মানুহ হিসাব দিকে আসৰ ধৰিলা ওকে তাৰ পিছতে এটো দকা নাই যোনকিটা ইম্পৰ্টেন্ট হেকিটা পঢ়িম আৰু দেই কাৰণ আহোমৰ বিষয় ইমান বেছিকে নাহে এটা বা দুটা আহে হেৰিয়ত ঢিঙা ৰজা আহি যাব পাৰে হেতু কাৰণে মই ঢিঙা ৰজাটো কৰিছো সোহংমুং ওকে এটা দুটা কোৱেশ্চন কেতিয়াবা দেখা যায় বিশতটো মোৰ নাহাই নিচিনা লাগে কোৱেশ্চন আজিকালি নহয় হৈ থাকিলে তো তাৰ পিছতে which Ahom major তাৰপিছতে সিৰাসিতে আমি গুছি যাম মানে আসনে নাই অসম চুক্তি গম পোৱা নাই তো 1985 চন মই কলোই অলপ আগতে কোৱেশ্চন কেতিয়াবা আহি যাব পাৰে হেতু কাৰণে মই তাৰপিছতে ডলি এবো নাই ওকে এটো আহি যাব পাৰে আহুইছ আসামিজ ফ্ৰীডম ফাইটাৰ ৰিমেম্বাৰ দি sacrificing during 1942 মুভমেন্ট 1944 মুভমেন্টত কুঞ্জনক আৰকে বেছিকে মানে কি হয় কুঞ্জনক ফাঁসি দিয়া হৈছিল তোমালোকে জানা নহয় 1940 কিউট ইণ্ডিয়া মুভমেন্ট ভাৰত চোৰ আন্দোলন আছিল জানো ওকে এটা আছিল নহয় ভাৰত ত্যাগ আন্দোলন বুলি কোৱা হয় হয়নে ভাৰত ত্যাগ আন্দোলন 1942 চনত কোন আছিল কনকলতা বৰবৰুৱা ওকে কনকলতা বৰবৰুৱা কি কৈছিল ফাঁসি দিয়া হৈছিল হৈছে কনকলতা বৰবৰুৱা গুৰি মাৰি দিছে ন গহপুৰ থানাত ওকে তো তাৰ কাৰণে আৰু 1926 চন কোনটো হৈছিল তোমালোকে চাবাচোন ইমান নাহে এখিনি বিষয় কিন্তু কেতিয়াবা সুধি দিব পাৰে জালিয়ানবাগৰ হত্যাকাণ্ড কেতিয়া হৈছিল 1919 ত ওকে 1919 ত আহি যাব পাৰে কেতিয়াবা হেতু কাৰণে লিখিত আছে তো এতিয়া অকমান আমি সিনোনিম চাই লম কোৱেশ্চন সিনোনিম ওপৰত বহুত আহিব আৰু কৰিবই লাগিব পাঁচটা আহিব সিনোনিম পাঁচটা বা তিনটা মান আহিব তো কৰিবই লাগিবই ওকে এবান্ডনক কি বুলি কোৱা হয় এবান্ডন মানে তুমি ফৰসেক এবান্ডন মানে কি হয় ফৰসেক ডেজাৰ্ট ওকে হেতু সিনোনিম হয় দেন তোমালোকৰ যদি এব্ৰেটৰ বুলি কোৱা হয় কোলাবৰেটৰ কাবালত কোলাবৰেট কৰিছে কোলাবৰেটৰ এব্ৰেটৰ কোলাবৰেটৰ কেতিয়াবা এটো আহি যায় এপি তোমালোকৰ কি আছিল এসএসসি আই থিংক এসএসসি সিজেলত আহিছিল ইনষ্টিগেটৰ ওকে ইনষ্টিগেটৰটো দিলে তোমাক ইয়াৰ সিনোনিম সুধিছিলে অপচনত আছিল এব্ৰেটৰ ওকে দেন abnegation ওকে ডেনিয়েল বা ৰিজেকশন বুলি কোৱা হয় abnegation এব্ৰিজ শৰ্টেন কৰি দিয়া কিবা এটা বস্তু ওকে abandon তোমাৰ ওচৰত বস্তুটো বহুত আছে plentiful ওকে বহুত বস্তু আছে এই ইংৰাজীখিনি এটা কাম কৰো নেকি তোমাক ডাইৰেক্ট দিয়ে দিম এখিনি গুটেখিনি কিমানটা আছে ইয়াৰ 100টা আছে এই জেনিথটো কোৱেশ্চন আহিছে দেই জেনিথটো আহিছে পিগ বা সামিট বুলি কোৱা হয় এটো কোৱেশ্চন আহিছে ওকে দেন এখিনি মই তোমালোকক ডাইৰেক্ট গ্ৰুপত দি দিম চাগে আজি দেই ৰবা মই গ্ৰুপত দি দিম গুটেখিনি কপি কৰি পিনি তোমালোকে গ্ৰুপত চাই লবা ওকে মই যিখিনি ইম্পৰ্টেন্ট খিনি মই একবাৰ কৰিছো ইম্পৰ্টেন্ট সব হয় ওকে এক্সটেন্ড
এক্সটেণ্ড মানে কিবা এটা বস্তু কিবা এটা এক্সটেণ্টলৈকে আছে সেইটো লিমিটেশ্যন ন নেক্সট একিন কুৱেশ্যন আহি যাব পাৰে একিনটো একিন মানে কি হয় চিমিলাৰ অ'কে চিমিলাৰ কাইণ্ড অফ থিং এফাৰ্মেটিভ ফেক্সুৱেল অ'কে এফাৰ্মেটিভ ফেক্সুৱেল অ'কে ইলাইট ৰয়েলিটি অ'কে এইখিনি মই দি দিম ইংৰাজীখিনি মই তোমাক দি দিম অ'কে তোমালোকক মই কমেণ্ট বক্সত ক'বাত যদি কমেণ্ট কৰা তেতিয়াহ'লে মই ইংৰাজী গোটেইখিনি দি দিম অ'কে ইয়াত এইখিনিও আছে ইয়াত 4টা আছে অলমষ্ট 4টা আৰু ইয়াৰ ভিতৰতে পৰি যাব আৰু নপৰাকৈ নাথাকে দেখিছেনে 4টা মই দেখাই দিছোঁ ৰ'বা 1 ছেকেণ্ড বোলে জেনিথৰ চিনোনম কি চামিট আৰু এইটো কি হয় বেছ তাৰ এনটিনটো অ'কে এণ্টিনমটো অ'কে সেইটো উইনচম মানে হেণ্ডচম আৰু অ'কে বিউটিফুল আৰু সিভাগে কি হ'ব আলুগুৰি অ'কে আলুৰিং সেনেকুৱাটো পাইতো মই এইখিনি তোমালোকক দিয়ে দিম তাইক বহুত দেৰি হৈ গ'ল অলৰেডি অ'কে ৱাৰ্ডত ছাবষ্টিটিউশ্যনো আছে গোটেইখিনি মই তোমালোকক দি দিম তোমালোকে খালি কমেণ্ট কৰিব লাগিব যে মোক লাগে বুলি অ'কে নহ'লে নকৰোঁ দেন কনষ্টিটিউশ্যন অফ ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন এইখিনি মই অকণ একবাৰ পৰা কৈ দিছোঁ আৰু তোমালোকে জানাই অ'কে ডক্টৰ বি আৰ আম্বেদকাৰক কোৱা হয় দেন হুৱেন ৱাজ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন অ'কে এডপ্টেড কেতিয়া ইণ্ডিয়ান কনষ্টিটিউশ্যন এডপ্ট কৰা হৈছিলে 26 নৱেম্বৰ 1949ত কি কৰিছিলে এডপ্ট কৰিছিলে অ'কে দেন তোমালোকক যদি সোধে বোলে ইণ্ডিয়ান কনষ্টিটিউশ্যন কেতিয়া ফ'ৰ্চৰ পৰা আহিছিলে ফ'ৰ্চলৈ কেতিয়া আহিছিলে মানে কেতিয়াৰ পৰা ইফেক্টলৈ আহিছিলে 26 জানুৱাৰী 1950 চনত অ'কে ফ্ৰম হুইচ কাণ্ট্ৰি দি কনচেপ্ট অফ ফাণ্ডামেণ্টেল ৰাইটছবোৰ যোনটো ফাণ্ডামেণ্টেল ৰাইটছ আছিলে আমি কাৰ পৰা লৈছিলোঁ কোনখন কাণ্ট্ৰিৰ পৰা লৈছিলোঁ USA পৰা লৈছিলোঁ অ'কে ফাণ্ডামেণ্টেল ৰাইটছ কিমান নম্বৰ পাৰ্টত আছে 3 নম্বৰ অ'কে হ'ব ফাণ্ডামেণ্টেল ডিউটিজ মই ৰ'বা লিখিয়ে দিছোঁ ফাণ্ডামেণ্টেল ৰাইটছ খুব আহি থাকে হয় তাৰপিছত DPSP তাতে ফাণ্ডামেণ্টেল ডিউটিজ এইটো 3 নম্বৰ পাৰ্টত আছে এইটো 4 নম্বৰ পাৰ্টত আছে এইটো 4 নম্বৰ A পাৰ্টত আছে এইটো এড কৰিছিলে ন সেইটো কাৰণে নেক্সট তোমালোকৰ মই এইখিনি গোটেইখিনি কালি মই বুজাই থোৱা আছে তো সেইটো কাৰণে তোমালোকে কালি ভিডিঅ'টো চাই ল'ব পাৰা অ'কে এইটো লাষ্ট ভিডিঅ' প্ৰিমিয়েবল অফ দি কনচেপ্ট ডিক্লেয়াৰ্ড ইণ্ডিয়া এজ এ কি বুলি কোৱা হয় ছভাৰেইন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেম'ক্ৰেটিক এণ্ড ৰিপাব্লিক বুলি কোৱা হয় সংবিধানৰ প্ৰস্তাৱনাত এইটো আছে অ'কে দেন হাউ মেনি ফাণ্ডামেণ্টেল ৰাইটছ এতিয়া ফাণ্ডামেণ্টেল ৰাইটছ কেইটা আছে 6টা আছে হয় সেইটো মানে খং উঠে এতিয়া ফাণ্ডামেণ্টেল ৰাইট কেইটা আছে 6টা আছে আগতে 7টা আছিলে দেই ৰাইট টু প্ৰপাৰ্টি আছিলে তোমাৰ প্ৰপাৰ্টিৰ ওপৰত ৰাইট আছিলে আগতে কিন্তু সেইটো এতিয়া ফাণ্ডামেণ্টেল ৰাইট নহয় এতিয়া এইটো লিগেল ৰাইট হয় আণ্ডাৰ হুইচ আৰ্টিকল 300A আৰ্টিকল অ'কে ত' ফাণ্ডামেণ্টেল ৰাইট ৱাজ ৰিমুভড বাই ফাণ্ডামেণ্টেল ৰাইটটো এটা ৰিমুভ কৰিছিলে কোনটো 44 এমেণ্ডমেণ্টৰ দ্বাৰা এই যোনটো আৰ্টিকলটো ফাণ্ডামেণ্টেল ৰাইট টু প্ৰপাৰ্টিটো এই ফাণ্ডামেণ্টেল ৰাইটৰ পৰা ৰিমুভ কৰি দিছিলে এতিয়া লিগেল ৰাইট বনাই পেলালে তো সেইটো কোনটো এমেণ্ডমেণ্ট আছিলে 44 নম্বৰ সংশোধনী আছিলে আচ্ছা সেইটো কৈছে যে 44 নম্বৰ সংশোধনীৰ দ্বাৰা কোনটো ফাণ্ডামেণ্টেল ৰাইট ৰিমুভ কৰি দিছিলে ৰাইট টু প্ৰপাৰ্টি হ'ব ধুনীয়াছে বুজি পালা মই গম পালোঁ বুজি পালা দেন তোমালোকক যদি চাবলৈ যাওঁ বোলে হুইচ আৰ্টিকল ডিল উইথ ৰাইট টু ইকুৱেলিটি কোনটো আৰ্টিকলে ডিল কৰি আছে কোনটোৱে 14ৰ পৰা 18 অ'কে দেন তোমালোকক যদি সোধে বোলে আৰ্টিকল 21A ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি আৰু একো কুৱেশ্যন বেছিকৈ সোধে যে 21A ৰাইট টু এডুকেশ্যন হয় আৰ্টিকল 21A অ'কে কোনটো পাৰ্টত ফাণ্ডামেণ্টেল ৰাইটছ আছে এতিয়া অলপ আগতে ক'লোঁ 3 নম্বৰ পাৰ্টত নেক্সট তোমালোকে যদি সোধে ডাইৰেক্টিভ প্ৰিন্সিপাল পলিচিটো আমি কাৰ পৰা লৈছোঁ আইলেণ্ডৰ পৰা আৰু আইলেণ্ডে নিজে স্পেইনৰ পৰা লৈ থৈছে দেন তোমালোকক যদি সোধে বোলে ডাইৰেক্টিভ প্ৰিন্সিপাল মেনশ্যন আৰু ইন হুইচ পাৰ্ট কোনটো পাৰ্টত আছে অলপ আগতে ক'লোঁ 4 নম্বৰ পাৰ্টত আৰু ফাণ্ডামেণ্টেল ডিউটিজখিনি 4 নম্বৰ A আছে নেক্সট ফাণ্ডামেণ্টেল ডিউটিজ আৰ এডেড বাই দি হুইচ এমেণ্ডমেণ্ট 42 এমেণ্ডমেণ্টৰ দ্বাৰা ফাণ্ডামেণ্টেল ডিউটিজখিনি এড কৰিছিলে আৰু 42 এমেণ্ডমেণ্টক কি বুলি কোৱা হয় মিনি কনষ্টিটিউশ্যন বুলি জনা যায় অ'কে দেন তোমালোকক যদি সোধে 1 ছেকেণ্ড বেয়া খং উঠে দেই কেতিয়াবা বহুত আছে হাউ মেনি ফাণ্ডামেণ্টেল ডিউটিজ আৰ প্ৰেজেণ্ট অ'কে এট প্ৰেজেণ্ট কিমানটা ফাণ্ডামেণ্টেল ডিউটিজ আছে ডিউটিজ কিমান আছে অ'কে 11টা আছে নেক্সট ফাণ্ডামেণ্টেল ৰাইটছৰ বেলেগ আৰু ফাণ্ডামেণ্টেল ডিউটি বেলেগ দেই অলপ আগতে ৰাইটছ কৈছিলে এতিয়া ফাণ্ডামেণ্টেল ডিউটিজ কৈ আছোঁ অ'কে হুইচ পাৰ্ট অফ দি কনষ্টিটিউশ্যন ডিল উইথ দি ফাণ্ডামেণ্টেল ডিউটিজ কোনটো পাৰ্ট 4A এতিয়া কৈ আহিছোঁ আৰু এইখিনি আচ্ছা হু ইজ দি ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কোন আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আচ্ছা টেম্পৰেলি এজন আছিলে সেইজনৰ নামটো কি হয় মই কালি কৈ আহিছিলোঁ চাই ল'বা ডক্টৰ সচিদানন্দ সিনহা হু এপইণ্টেড প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া দি প্ৰেচিডেণ্ট
মেক্সিমাম ষ্ট্ৰেংথ অফ লোকসভাৰ মেক্সিমাম ষ্ট্ৰেংথ কোনটো কিমান হয় মানে লৈ আছে কিবা লোকসভাৰ মেক্সিমাম ষ্ট্ৰেংথ হয় 545 জন ওকে দেন ৰাজ্যসভা ইজ অলসো নন এজ ৰাজ্যসভা কি বুলি জনা যায় আপাৰ হাউস বুলি জনা যায় ৰাজ্যসভা এণ্ড লোকসভা এনেকৈ মনত ৰাখিলা নহয় লোকসভাক লোৱাৰ হাউস বুলি কয় ৰাজ্যসভাক আপাৰ হাউস বুলি কয় হৈ গ'ল এই ৰাজ্যসভাটো ডিজলভ নহয় কেতিয়াও শেষ হৈ নাযাব কিন্তু কিবা কিবি হ'ল কিন্তু লোকসভা শেষ হৈ যাব খতম হৈ যাব হু ইজ দি চেয়াৰমেন অফ তোমালোকৰ ৰাজ্যসভাৰ চেয়াৰমেন কি বুলি কাক কোৱা হয় ৰাজ্যসভাৰ কাক কোৱা হয় ভিপি ভাইচ প্ৰেচিডেণ্ট ওকে দি স্পিকাৰ অফ দি লোকসভা ইজ ইলেক্টেড বাই এই যোনজন স্পিকাৰ হ'ব লোকসভাৰ মেইনজন কোন স্পিকাৰ এই স্পিকাৰ কোনে এপইণ্টমেণ্ট কৰিব মেম্বাৰ্ছ অফ দি লোকসভাৰ মেম্বাৰ্ছখিনি আচ্ছা হুইচ বডি ইজ এ গাৰ্জেন অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ গাৰ্ডেন কোনজন বডি হয় সুপ্ৰিম কোৰ্টক গাৰ্ডেন বুলি কোৱা হয় সংবিধানত ওকে হাউ মেনি জাজেছ আৰ দেয়াৰ ইন দি সুপ্ৰিম কোৰ্টৰ কিমানজন জাজ থাকিব পাৰে ওকে ইনক্লুডিং CJI মানে চিফ জাষ্টিছ অফ ইণ্ডিয়া 31 okay chief justice of India is appointed by the president then which article deals with the constitutional amendment kuntu article of constitutional amendment or moi hani etu bare poti koi asu 368 সংবিধানত আমাৰ সংবিধানখনৰ সংশোধনী কৰিবৰ কাৰণে এটা আৰ্টিকেল আছে যোনটো আছে তোমালোকৰ এমেন্ডমেন্টৰ লগত জড়িত আৰু এই সংশোধনী যে কৰিব পাৰো এটো কাৰ পৰা আমি লৈছো সাউথ আফ্ৰিকাৰ পৰা লৈছো দেন তোমালোকক কৈছে যে which amendment today which amendment lowered the voting age kunto amendment the voting age to 21 পৰা 18 লৈ নিদিলে 61 amendment আগতে 21 আছিল এতিয়া 18 বছৰ বয়সতে ভোট দিব পাৰে ন আচ্ছা which language is used for proceeding the Supreme Court in India English next যোনটো লিষ্ট আছে লিষ্ট কোনে ষ্টেট আৰু ইউনিয়ন আৰু কনকাৰেন্ট লিষ্ট যে আছে মই হেননি কৈছিলে কোনটো আৰ্টিকেলত আছে আৰু কোনখন তোমালোকৰ এই হেৰিয়ত আছে কি যে এই লিষ্টখিনি কথা কোনটোত আছে ফাৰ্স্ট নহয় কোনটো লিষ্ট আছে লিষ্ট অফ ষ্টেট এণ্ড ইউনিয়ন আছে ইয়েছ ফাৰ্স্ট এইটো নহয় মই কনকাৰেন্ট লিষ্টৰ কথা কোৱা নাই সেই তিনিখন লিষ্টৰ বেলেগ এটা চিডিউল আছে মই কালি কৈ থৈছো সেইটো চাই ল'বা এনে ডিফ্লেকশ্যনত টি আছে ন 10 নম্বৰ আছে এইটো চোৱা বি 10 নম্বৰ ওকে 7 শিডিউলত কি আছে কোৱা ল্যাঙ্গুৱেজৰ কথা আছে নে কি আছে ডিস্ট্ৰিবিউশন অফ পাৱাৰছ এটোই লিষ্টখনৰ কথা মই নকলো যে হেতুই ইয়াত ষ্টেটৰ হাতত কি পাৱাৰ থাকিব ইউনিয়নৰ হাতত কি পাৱাৰ থাকিব আৰু কনকাৰেন্ট ষ্টেট আৰু ইউনিয়ন দুইটা লগ লাগি কোন কিটা পাৱাৰ চলাব হেতু কথা থাকিব নেক্সট পঞ্চায়তী ৰাইজ was constitutional by the which amendment PM বুলি মনত ৰাখিবা দেই পঞ্চায়তী ৰাইজ এটো আছিল তোমালোকৰ 11 নম্বৰ শিডিউলত আছে দেই অনুসূচিত আৰু এটো 12 নম্বৰ অনুসূচিত আছে শিডিউলত এটা পঞ্চায়তী ৰাইজটো কিমান নম্বৰ সংশোধনীৰ দ্বাৰা এড কৰা হৈছিল 73 আৰু এটো 74 সংশোধনীৰ দ্বাৰা তোমাক যদি হুদে যে দুইটা কিমান চনত হৈছিল 1992 আৰু একো ক'বলৈ নাই আৰু নেক্সট urban local bodies are covered then which article provides the emergency provision কি আছে এটো আছে so এটা 552 556 559 না 560 সব সাই আছে দিছনে সাই এটো হৈছে ন্যাশনাল ইমার্জেন্সি এটো হৈছে স্টেট ইমার্জেন্সি আৰু এটো হৈছে ফাইনান্সিয়াল ইমার্জেন্সি নেক্সট national emergency is declared kule 352 president rule in state ketia state ot ketia president rule koibo jeta state emergency hobo no to heru ki asle 356 financial emergency gote kita yate likhai ase baap re okay financial emergency ako sari pisot hati ho jabo etu next tomaloge which article abolished মানে আনটাচেবিলিটি অসস্যতা কোনটো আৰ্টিকেলত আছে কথা কৈছে মানে ওকে আৰ্টিকেল 70 বহুত ইম্পৰ্টেন্ট মই হেনানবা কৈছো যে এটা বহুত ইম্পৰ্টেন্ট বুলি ৰাইট টু কনস্টিটিউশনাল ৰেমেডিজ কোনটো আছে আৰ্টিকেল 32 আছে ওকে আৰ্টিকেল 32 মতে সুপ্ৰিম কোৰ্টে ৰিচ জাৰি কৰিব পাৰে ওকে which reach issue to produce a person before a habeas corpus before procedure
এটা ৰিচ ইছ্যু কৰিব পাৰে প্ৰচিডিউৰ বিফোৰ পাৰ্চন বিফোৰ কোৰ্টৰ আগত আৰু নেক্সট ফেডাৰেল কাণ্ট্ৰি ইণ্ডিয়া ইজ এ ফেডাৰেল কাণ্ট্ৰি উইথ কি হয় ষ্ট্ৰং চেণ্টাৰ নেক্সট হুইচ পাৰ্ট অফ কলেজ ইউনিয়ন এক্সিকিউটিভ কোনটো পাৰ্টত ডিল কৰে পাৰ্ট 4 or part 5 the constitution of India was formed by কোন হয় constituent assembly আকৌ next how many members are in the constitution assembly initially একদম প্ৰথমতে 389 okay drafting committee chairman কোন আছিল তোমালোকে জানা who was the chairman of drafting committee B.R. Ambedkar chief architect of the তোমাৰ Indian constitution বুলি কোৱা হয় দেই আটাইতকৈ লেংথিয়েষ্ট ৰাইট এণ্ড কনষ্টিটিউশ্যন কি হয় আমাৰ সংবিধানখনে আটাইতকৈ লেংথিয়েষ্ট আটাইতকৈ দীঘল হয় ইণ্ডিয়া হুইচ উইল কণ্টেইন অফিচিয়েল লেংগুৱেজ কোনটো লেংগুৱেজৰ কথা কোনটোত আছে 8 নম্বৰ শিডিউলত লেংগুৱেজৰ কথা আছে হাউ মেনি লেংগুৱেজেছ আৰ 22টা লেংগুৱেজ আছে 8 শিডিউলত অ'কে হুইচ কাণ্ট্ৰি হেজ এ আনৰিটেন কনষ্টিটিউশ্যন কোনখন কাণ্ট্ৰি আছে ইউকে দেই The President of India holds office for kiman মানে President of India kiman term kiman আৰু 5 বছৰ Which feature of constitution ensures its supremacy judicial review hello এইখিনি হৈ গ'ল next মই কৈছিলে অকণ ইম্পৰ্টেণ্ট হয় পাৰ্ট 3 টো ফাণ্ডামেণ্টেল আছে পাৰ্ট 5 ত আছে ডিপিএছপি পাৰ্ট 4 ত আছে ফাণ্ডামেণ্টেল ডিউটিজ কিনি পাৰ্ট 5 আৰু পাৰ্ট 6 ইউনিয়ন এণ্ড ষ্টেট আৰু পাৰ্ট এইটো কি হয় 18 ইমাৰ্জেঞ্চি কথা লিখা আছে বাইকখিনি তোমালোকে এইখিনি পঢ়ি লবা মই হেতু ভিডিঅ সব বুজাই থোৱা আছে এটো কাৰণে নাম বুজাম ওকে কাৰ পৰা কি লোৱা হৈছে ওকে সিঙ্গল সিটিজেনশিপ কোৱেশ্চন কেতিয়াবা আহে ওকে কেবিনেট সিস্টেমটো ওকে ৰিচ জাৰি কৰাটো এইবোৰ সব ইউকে পৰা লৈছো ইউনাইটেড কিংডমৰ পৰা তাৰপিছত ফাণ্ডামেণ্টেল ৰাইটছ যোনটো পাৰ্ট 3 আছে okay impeachment of president উলিয়াই দিয়াটো okay remove কৰি দিয়াটো right and constitution judicial review removal of judge উলিয়াই দিয়াটো USA পৰা লৈছো আইল্যান্ডৰ পৰা DPSP বহুত ঘুৰি থাকে okay আইল্যান্ডৰ পৰা লৈছো কানাডাৰ পৰা কি লৈছো অষ্ট্ৰেলিয়াৰ পৰা কনকাৰেন্ট লিষ্ট লৈছো এটো খুব আহি থাকে ট্ৰেড আৰু কমাৰ্চৰ কথা লিখা আছে পাৰ্ট 8 কিমান হয় XII কিমান হয়তো 13 নম্বৰ আছে okay joint sitting of permanent কিছে joint sitting 108 okay এটো আমি অস্ট্রেলিয়া পাই লৈছো ওকে ফ্ৰান্সৰ পৰা কি লৈছো লিবাৰ্টি ইকুইটি ফাৰ্টাৰনিটি এইগিটা মনত ৰাখিবা দেই লিবাৰ্টি ইকুইটি ফাৰ্টাৰনিটি আমি ইন্ডিয়ান কনষ্টিটিউশ্যন অফ প্ৰিমিয়াম বুলত ভৰাই দিছো মানে প্ৰস্তাৱনাত ভৰাই দিছো আৰু এটো কাৰ পৰা লৈছো ফ্ৰান্সৰ পৰা ওকে সাউথ আফ্ৰিকাৰ পৰা আমি এমেন্ডমেন্ট কৰিব পৰাটো লৈছো 20 আছে যোনটো এমেন্ডমেন্টটো পাৰ্ট 20 আমি যে সংশোধনী কৰিব পাৰো কাৰ পৰা লৈছো সাউথ আফ্ৰিকাৰ পৰা লৈছো ওকে বহুত ইম্পৰ্টেন্ট হয় ওকে একেবাৰে ইম্পৰ্টেন্ট কিটা মই তোমালোকক যদি লাগে কৈ দিছো ৰবা 1 সেকেন্ড কো পালোগে পটককে ইউকে পৰা পাৰ্লিয়ামেন্ট আৰু কেবিনেট লৈছো ৰাইটস ফাণ্ডামেণ্টেল ৰাইটস আৰু জুডিচিয়াৰী ইউএছএ পৰা লৈছো ডিপিএছপি নীতি নিউক্লিয়াৰ নীতি আইল্যান্ডৰ পৰা লৈছো কানাডাৰ পৰা ষ্ট্ৰং চেণ্টাৰ লৈছো ফাণ্ডামেণ্টেল ডিউটিজ ইউএছএছআৰ পৰা লৈছো জাৰ্মানীৰ পৰা ইমাৰ্জেঞ্চি প্ৰভিজন কিনি লৈছো অষ্ট্ৰেলিয়াৰ পৰা কনকাৰেন্ট লিষ্ট লৈছো আৰু ফ্ৰান্সৰ পৰা ৰিপাব্লিক আইডিয়াছ কিনি লৈছো যোনবোৰ এই তিনটা ৱৰ্ড কৈছিলো যে এই তিনটা ৱৰ্ড ওকে নেক্সট তোমালোকৰ কম্পিউটাৰো আহিব কম্পিউটাৰ অকমানো আৰু কৈ দিলে নদিলে বেয়া হ'ব নহয় তোমালোকে জানা ফাদাৰ অফ কম্পিউটাৰ কাক কোৱা হয় চাৰ্লছ বেবেজ কম্পিউটাৰৰ তোমালোকৰ ফুল ফৰ্মটো জানা CPU অৰ্থাৎ যোনটো CPU ফুল ফৰ্ম কি হয় চেন্ট্ৰেল প্ৰসেসিং ইউনিট হয় দেন তোমালোকে যদি চাবলৈ যোৱা তেতিয়া হলে হুইচ ইজ দি ফলোইং ব্ৰেইন অফ দি কম্পিউটাৰ কি কোৱা হয় CPU ব্ৰেইন অফ দি কম্পিউটাৰ বুলি কোৱা হয় ওকে CPU কোনটো পাৰ্টে কি কৰে ম্যাথমেটিক্যাল ক্যালকুলেশন কৰে এৰিথমেটিক এন্ড লজিক্যাল ইউনিট ALU সো CPU দুটা পাৰ্ট আছে কন্ট্ৰোল ইউনিট লজিক্যাল ইউনিট ওকে এৰিথমেটিক এন্ড লজিক্যাল ইউনিট তো এটোৱে কি কৰে ম্যাথমেটিক্যাল ক্যালকুলেশন খিনি কৰে বুলি ধৰিলা এৰিথমেটিক এন্ড লজিক্যাল ইউনিট ALU আচ্ছা 1 বাইটত কিমান আন বিটস থাকে 8 বিটস থাকে হেতে সুধিছে হুইচ অফ দি ফলোইং ইজ এন এক্সাম্পল অফ এন ইনপুট ডিভাইসৰ এক্সাম্পল কি তুমি যদি ইনপুট দিবা আৰু আউটপুট নাই কি তুমি যদি ল্যাপটপত দেখিবা হেটো আউটপুট বুলি কয় এটা ইনপুট কোনটো স্ক্যানাৰ তুমি স্ক্যান কৰিছা ন ইনপুট দিছা তা প্ৰিন্টাৰটো ওলাব মনিটৰতে দেখাব স্পিকাৰতে তোমাক ঠিক আছে ইনপুট ডিভাইস কি হয় স্ক্যানার খতম RAM random access memory this okay RAM তো volatile হয় না non volatile হয় কোয়েশ্চন আহিব এর রবা which of the following is a volatile memory RAM দেখিছা RAM তো কি হয় volatile memory full form of ROM
read only memory na ki hoy yes read only memory next which device is used to connect computer to telephone কি কৈছে যে তুমি কিবাটা যদি বস্তু কানেক্ট কৰিবলৈ হয় কম্পিউটাৰ টু টেলিফোন লাইন ফৰ ইন্টাৰনেট এক্সেস এটো মডেমে কৰে ওকে কোৱেশ্চন খুব আহে ওকে the permanent memory built in a computer is called ROM যোনটো permanent memory কম ROM আৰু যদি পৰা ৰিসেন্টলি ইউজেস কি তোমাৰ দকা হয় হেতু কেছ মেমৰি কয় বহুত ফাস্ট হয় ওকে হেতু কি হয় হেতু ভলেটাইল নহয় নন ভলেটাইল হয় হেতু once again the physical component of the computer are called kono physical component konto hardware hoy which of the following is an example of an output device or example konto hoy Potter what is the capacity of the standard 3.5 inch floppy disk capacity kiman hoy 1.44 MB bhaba aru kinu kom aru kiman inch khali hetu salva okay which computer generation is ta kuntu generation vacuum tube use koisilo prothom generation salva ore second generation ki use koisila third generation or fourth generation ki use koisila ulabo eta raba sob likhi anisu kan janu nahi tomalike no sob bole haji mo mathar beya kori ase transistors আমি সেকেন্ড জেনারেশনত ট্রানজিস্টর ইউজ কৰিছিল প্ৰথম জেনারেশনত ভ্যাকুয়াম টিউব মোৰ থাকিলে ইন্টিগ্রেটেড সার্কিট চিপস ইন্টিগ্রেটেড সার্কিট যোন চিপস হয় হেবু কিহৰ হয় সিলিকন হ'ব দেন ফুল ফর্ম অফ BIOS BIOS বেসিক ইনপুট আউটপুট সিস্টেম দেন তোমাক যদি হুদে বলে which of the following is fastest memory in the computer fastest memory to আটাকে কি হয় cache memory nibble consists of 4 bits software operating system upor jodi hudilo bole tumak jodi koy bole which of the following the main system software of a computer operating system oko jonto MS Word spreadsheet ebu application software hoy ebu bitot thake okay am mobile phone ki thay android boli nokoy jana operating system mobile phone eto pai aru ta mazon hoy app shape thake tomalogor beauty app bu thake je ebu ki boli koy application app etu karone aru jonto android hoy hetu ki hoy operating system হয় যেনে মোবাইলত উইন্ডোজ কিনি লিনাক্স কিনি yes তেনেকে আৰু যোনটো মাইক্ৰোসফট ওয়ার্ড হয় হেটো কাম কৰা না এপ্লিকেশন হেবো ওকে উইন্ডোজ লিনাক্স ম্যাক ওএস হেবো দেখিছে না হেবো কি হয় অপারেটিং সিস্টেমস হয় দেন হুইচ অফ দি GUI ফুল ফর্ম কি হয় গ্রাফিক্যাল ইউজার ইন্টারফেস ইয়াত লিখা আছে ওকে কৈছে যে হুইচ অফ দি ফলোইং ইজ এন ওপেন সোর্স অপারেটিং সিস্টেম ওপেন সোর্স অপারেটিং সিস্টেম কোনটো হয় লিনাক্স লিনাক্স তো কি হয় ওপেন সোর্স অপারেটিং সিস্টেম হয় ওকে ইমান স্পিডত নাযাবা গৈ বহুত কাম আছে the first page of a website is called প্ৰথম পেজটো কি হয় ওয়েবসাইটৰ প্ৰথম পেজটো কি বুলি কোৱা হয় হোম পেজ বুলি কোৱা হয় না next which of the following is not an operating system কোনটো অপাৰেটিং সিস্টেম নহয় আৰ্কাল তো অপাৰেটিং সিস্টেম নহয় এটো কোৱেশ্চন আহিছে দেই আৰু কৈছে ফুল ফৰ্ম অফ PDF PDF ৰ ফুল ফৰ্মটো কি হয় পোৰ্টেবল ডকুমেন্ট ফৰমেট হয় অৰে কোৱা যে PDF দিঠা আজিবা কবা যে PDF নহয় মোক পোৰ্টেবল ডকুমেন্ট ফৰমেট লাগে বুলি কৈ দিবা বুজি নেবা প্ৰথমে খুব ভাবিব কি কৈছে বুলি আচ্ছা which of the following system is a utility software disk কি হয় the fragmenter হয় the process of starting and restarting the computer booting হয় তে এটো তালে যদি পইচা জানাই আৰু which software is used to protect the computer from virus antivirus অকতে ইমান অজু নাহে but আহিবটো এখিনিকে উল্টা ফুলটাই ওকে খালি অকন টানকে দি দিব আৰু মই ইয়াত ইজিকে লিখি দিছো মাইক্ৰোসফট এটো শর্টকাট আন্ডো কাৰণে কন্ট্রোল Z ৰিডো কাৰণে কি হয় y নেকি কন্ট্রোল আচ্ছা MS Word তুমি কিবা এখন ডকুমেন্ট বনালা হে ডকুমেন্টখন কিহত সেভ হ'ব প্ৰথমতে ডক্সত ওকে দেন তোমালোকৰ XLX যেটা স্প্রেডশিটত এক্সেলত কৰিবা আৰু পাৱাৰপইণ্টত PPT X নে কিবা আহিব ওকে then MS Excel the formula begins with the which sign equal then which shortcut select all okay control all about MS PowerPoint which key is used to start a slideshow from the beginning control 5 intersection of a row and a column in a MS Excel কি বুলি কোৱা হয় cell বুলি কোৱা হয় কি বুলি কোৱা হয় cell
এইবোৰ ৰ কলম এইবোৰ কি বুলি কয় চেল বুলি কোৱা নহয় নেকি নেক্সট কৈছে যে শৰ্টকাট কি সেভ এ ফাইল কন্ট্ৰল এছ দেন তোমালোকৰ লেণ্ডস্কেপ এণ্ড পৰ্ট্ৰেট আৰ দি এক্সাম্পল অফ এইবোৰ পেজ অৰিয়েণ্টেশ্যন ন এইটো লেণ্ডস্কেপ হয় আৰু এইটো পৰ্ট্ৰেট হয় পেজটো পেজৰ অৰিয়েণ্টেশ্যনে হয় ন এইটো অ'কে হুইচ ফিচাৰ ইন তোমালোকৰ MS Excel or MS Word automatically connect the common spelling errors কোনটো ফিচাৰ অটো কাৰেক্ট হ'ব okay in MS Excel the horizontal lines are called horizontal lines কি বুলি কোৱা হয় row বুলি কোৱা হয় next internet networking okay the internet networking or cyber security www one second okay full form of www world wide web so kita mane one khelimi lekhe which protocol is used to transfer files over internet internet ami jodi file transfer koru kuntu protocol use koru FTP hobo file transfer protocol eta network ase jitu connect kore computer hetuke kam matha goma eta network ase jitu connected kore computers ini small geographical area or building like a building etu LAN buli koa hoy wide area network to WAN buli koa hoy dei so full form is HTTP hypertext transfer protocol this uju khini aru kinu komar hone bodas amuk laptop te matha beya kori ase which of the following is a web browser kuntu web browser hoy chrome to rati rati hole to tomalike aru bar jang email is known as spam then full form of URL ki hoy uniform resource locator then tomaloko jodi hode bole which part of the email addresses identify the server domain name ho verification of login name and password is known as authentication boli koy je okay what is a firewall use acha firewall ki kane ami use kor computer security or protection or karone hobo then IP address stand for ebu sob bujai tha ase agote de etia moi just revision IP is internet protocol okay which of the following is a search engine which of the following is a search engine kuntu search engine boli koa hoy Google Wi-Fi stand for wireless fidelity neki hoy na Wi-Fi hetu ane ko bujila wireless fidelity okay full form HTML ki hoy hypertext markup language এটা কোনটো হয় আৰু লেজেন্ড মাইলা মই কৈ দিলো next ইমান হে হ'ব মন গৈছে না তোমাক Bluetooth is an example of Bluetooth to কি হয় example হয় pen personal area network ন এটো next তোমালোকে যদি which protocol is used to send emails email ৰ কাৰণে এটো হ'ব SMTP কি হয় send mail transfer protocol নেকি চাইলো বানি যায় sending mail transfer protocol ne ki hoy e POP3 to muk lagibo dei tomalike kobason POP3 moi ine likha nai mane count ata ase ko bolge phishing is an example of a ki hoy cyber crime ho ko bolge aro shortcut and abbreviation ahibo pare kitiba dei card kane control X okay paste to kane control V JPEG to ki hoy join photograph expert group then tomorrow jodi hode bole which of the following is not a storage device kuntu nohoy pen drive hoy tat to tomalike korai RAM ot koi asroba hard disk ot kore CD kore eto to memory hoy na storage device no next USB universal serial bus this LAN local area network naki yes in a computer term bug jodi hoy ki hoy eto hoy ki mane eta error hoy eta program tumi eta program koila so bug mane ki eta error dekhale mane ASCII American Standard Code for Information Interchange boli koa hoy okay which key is used to refresh the active window or web page kuntu ki use koru ami active window aru web page or karone F5 to
Okay, binary number system 0 1. Hey, last ole goi ase, last ole ja ase. Which of the following is used to store data permanently? Konto ami permanently data use koro hard disk. Okay, full form of UPS. Option number A, unit variable power supply. Okay, next, the most common pointing devices. Right, no one to next, which of the following is a cloud storage service? Konto Google Drive na. Shortcut key to use active window. All 4. The program that translated high level language into machine languages. Compiler is called compilation. Which name is fast electronic computer? What is the name of fast electronic? ENIAC. ENIAC. Which type of software is used to creating browsers and newsletters? It is desktop publishing. Okay, form of ISP, internet service provider. Okay, which company developed the MS Office? Microsoft Office. Okay, তোমালোকে ইনো সাইড খনে মই গম পাই গলো। ওকে, যিখিনি মই কলো যিখিনি নাই ক তোমালোকৰ একবাৰ কৈ দিছো আহিলে বুলি গলে মই কব পাৰিম ন। ওকে, যোনটো PNG হয়, PNG মানে কি পোৰ্টেবল নেটৱৰ্ক গ্ৰাফিক্স, এটো আহিব পাৰে। ওকে, বাকি এখিনি কবলৈ মনটা আছিলে, কৈ দিও আৰু একবাৰ নাকি। ইয়াৰ 100টা আছে কোৱেশ্চন, এটাটা নহয় 100টা। সবটো আহিব নালাগে। এখিনি আসলে অকমান সায়েন্সৰ মানে কিতেবা কিছুমান বস্তু গুছি আহে যে তোমাৰ নপঢ়া আৰু হ'ব আজি কাৰণে। বাই বাই। ওকে, তোমালোকে যদি ৰিভিজন দিলা ওকে, ইমান দিনে তেতিয়ালে পৰীক্ষা ভাল হ'ব, একো টেনচন নলবা। মই যিমানখিনি পাও মোৰ ফালৰ পৰা হেল্প কৰি দিলো। ওকে, থ্যাংক ইউ। পৰীক্ষা ভাল চাই দিবা। বাই বাই, লাভ ইউ গাইস। একা পৰীক্ষা শেষৰ দিনা কুৱেশ্যন পেপাৰখন যাতে মোলৈ সেন্ড কৰি দিয়া আৰু দেই। মোৰ নাম্বাৰ আছে না সব বস্তু মই জানো। পৰীক্ষা শেষৰ দিনা যাতে মোলৈ কুৱেশ্যন পেপাৰখন সেন্ড কৰি দিয়ে, তেতিয়া মই লগালগ এনসাৰখিনি ভিডিওটা বনাব পাৰিম ন। ওকে, থ্যাংক ইউ, বাই বাই, লাভ ইউ।